নমস্কাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে ইংৰাজী 2021 বৰ্ষৰ বাৰ্ষিক ৰাশিফল। যিহেতুকে অসমীয়া নতুন বছৰৰ 2021 চনৰ এপ্ৰিলৰ 15 তাৰিখৰ পৰা 2022 চনৰ এপ্ৰিলৰ 14 তাৰিখলৈকে অসমীয়া ৰাশিফলৰ বাৰ্ষিক ৰাশিফল আমি আপোনালোকলৈ আগবঢ়ামেই। গতিকে ইংৰাজী 2021 চনৰ বাৰ্ষিক ৰাশিফল সামান্য চমুকৈ কোৱা হৈছে। ইয়াত প্ৰত্যেক বিষয়ৰ চমু তথ্যসমূহ আপোনালোকে জানিব পাৰিব। পুনৰ বহাগ মাহৰ পৰা বাৰ্ষিক ৰাশিফলসমূহ বিতংভাৱে আপোনালোকক নিশ্চয় জনাম। ভিডিঅ'টো চাই অনুগ্ৰহ কৰি লাইক, কমেণ্ট আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰিব। আমাৰ আগৰ ছাবস্ক্ৰাইবাৰসকলকো অনুৰোধ কৰোঁ যে তেখেতসকলে নটিফিকেশ্যন বেলটো পুনৰ চেক কৰি অল বুটামটো ছিলেক্ট কৰি ৰাখক। আৰু আপুনি এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখক আৰু নটিফিকেশ্যন বেলটো টিপি অল বুটামটো ছিলেক্ট কৰি ৰাখক। তেতিয়া আমাৰ প্ৰত্যেক ভিডিঅ' আপোনাৰ সহজতে উপলব্ধ হ'ব। আপোনাৰ ইংৰাজী 2021 নতুন বছৰৰ শুভকামনা জ্ঞাপন কৰিলোঁ। আহক এতিয়া আৰম্ভ কৰোঁ ক্ৰমান্বয়ে বাৰ্ষিক ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে 2021 চনটো উল্লেখযোগ্য বছৰ হিচাপে বিবেচিত হ'ব পাৰে। শনি গ্ৰহে গোটেই বছৰটোত কৰ্মক্ষেত্ৰত নিজৰ ঘৰত থাকি কেৰিয়াৰ গঠনৰ ক্ষেত্ৰত আপোনাক শুভ ফল দিব। অন্যান্য গ্ৰহসমূহৰ অৱস্থানো প্ৰায় ক্ষেত্ৰত আপোনাৰ বাবে ভালেই দেখা যায়। বিভিন্ন ক্ষেত্ৰত আপোনাৰ আত্মীয় আৰু শুভাকাংক্ষী বন্ধুৰ সহযোগিতা আপোনাৰ লাভ হ'ব আৰু বিভিন্ন দিশত আপোনাৰ শুভ ফল প্ৰাপ্তিৰ সহায় হ'ব। কৰ্মৰ বাবে বহিৰাগত প্ৰতিষ্ঠিত কোম্পানীৰ সংযোগ লাভত আপোনাৰ সৌভাগ্যৰ বাৰ্তা থাকিব। কৰ্মক্ষেত্ৰতো সহকৰ্মীৰ সহযোগিতা অব্যাহত থাকিব। সৌভাগ্য প্ৰাপ্তিৰ বাবে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখক আৰু আকস্মিকভাৱে অহা সুযোগসমূহলৈ তীক্ষ্ণ দৃষ্টি ৰাখক। আপুনি যদি ব্যৱসায়ী হয় বা ব্যৱসায় কৰি আছে তেন্তে কৰ্মক্ষেত্ৰত থকা গুৰু আৰু শনিৰ সহযোগে বিভিন্ন দিশত বছৰটোত আপোনাক উপকৃত কৰিব। কৰ্মত আপোনাৰ উৎসাহ আৰু উদ্যম বাঢ়িব। সহকৰ্মীসকলেও আপোনাৰ সন্তুষ্টি বৰ্তাই ৰাখিব। বছৰটোত আৰম্ভণিৰ পৰা এপ্ৰিললৈকে কিছু ক্ষেত্ৰত আপোনাৰ সামান্য কষ্ট অনুভৱ হ'ব পাৰে। এইখিনি সময় ধন বিনিয়োগৰ বাবে বিশেষ উন্নত দেখা নাযাব। প্ৰতাৰিত আৰু লোকচানৰ সম্ভাৱনা অধিক থাকিব। কিন্তু উক্ত সময়ৰ পাছত আপোনাৰ নতুন আঁচনি তথা কৌশল প্ৰয়োগত ধন বিনিয়োগ কৰিলে আশা অনুসৰি আপুনি শুভ ফল পাব আৰু ভৱিষ্যততো উন্নতিৰ আশা থাকিব। আৰ্থিক ক্ষেত্ৰত এই বছৰ আন বছৰবোৰৰ তুলনাত কিছু উন্নত থাকিব। আৰ্থিক ক্ষেত্ৰত এই বছৰ বিভিন্ন প্ৰকাৰৰ চেলেঞ্জ আপোনাৰ ওচৰলৈ আহিব পাৰে। আপুনি এই সম্পৰ্কে ৰিস্ক ল'ব লগাও হ'ব পাৰে, যাৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰিবলৈও উৎসাহ বোধ কৰিব আৰু সেইদৰে অগ্ৰগতিও লাভ কৰিব পাৰিব। এপ্ৰিলৰ শেষৰ পৰা ছেপ্টেম্বৰ মাহলৈকে গুৰু আপোনাৰ নিজ ক্ষেত্ৰ ত্যাগ কৰি আয়ভাৱত থাকি বিভিন্ন দিশত আপোনাক আৰ্থিক উন্নতি দিব। ছেপ্টেম্বৰ মাহৰ পিছত পুনৰ আৰ্থিক ক্ষেত্ৰত আপুনি অধিক সাৱধানতা ল'ব লাগিব। গোটেই বছৰটোতেই ৰাহুৰ উপস্থিতি আপোনাক আৰ্থিক ক্ষেত্ৰত উন্নতিৰ কাৰক হ'ব। শিক্ষাৰ্থীৰ বাবে 2021 বছৰটো মিশ্ৰফল প্ৰাপ্তিৰ বছৰ হিচাপে দেখা যায়। প্ৰথমৰ 3 মাহ দিন আপোনাৰ সকলো ক্ষেত্ৰতে উন্নতি অব্যাহত থাকিব আৰু আপুনি অব্যাহত ৰাখিব পাৰিব। কিন্তু ইয়াৰ পাছত বাঞ্ছিত সফলতাৰ বাবে প্ৰায় 6 মাহ দিন আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। যিকোনো কাৰণতে মানসিক স্থিতি শান্ত আৰু স্বাভাৱিক ৰাখি শিক্ষা গ্ৰহণত আপুনি অধিক মনোযোগ দিব লাগিব। ব্যক্তিগত জীৱনৰ বিভিন্ন বিশৃংখলাৰ পৰা মুক্ত ৰাখিবলৈ এই বছৰটোৰ এইখিনি সময় প্ৰায় 6 মাহ দিন আপুনি যত্নপৰ হ'ব লাগিব। প্ৰতিযোগিতামূলক পৰীক্ষা আদিত মে' মাহৰ পৰা নৱেম্বৰলৈকে আপুনি অতি উন্নত সময় পাব। উচ্চ পৰ্যায়ৰ শিক্ষাৰ ক্ষেত্ৰত বাহিৰত শিক্ষা গ্ৰহণৰ বাবে গুৰু, মংগল, শনিৰ অৱস্থান আপোনাৰ বাবে অতি উন্নত থাকিব। আশা পূৰণ আৰু সফলতাৰ বাবে মে' মাহৰ পৰা ছেপ্টেম্বৰলৈকে এইখিনি বহুত ভাল সময়। পাৰিবাৰিক ক্ষেত্ৰত এই বছৰ বহুত উন্নত নহ'লেও একেবাৰে অনুন্নতো নহয়। শনি গ্ৰহৰ অৱস্থানৰ বাবে কৰ্মসংক্ৰান্ত কাৰণত প্ৰবাসত পৰিয়ালৰ পৰা আঁতৰত থাকি আপুনি শাৰীৰিক আৰু মানসিকভাৱে পীড়িত হোৱাৰ যোগ আছে, যাৰ বাবে আপুনি অকলশৰীয়া অনুভৱ কৰিব পাৰে। কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ বাবে পৰিয়ালক আপুনি প্ৰয়োজনীয় সময়
দিব নোৱাৰিব পাৰে, যাৰ বাবে দাম্পত্যৰ স্থিতিস্থাপকতা সামান্য কমাৰ যোগ দেখা যায়। জুলাই মাহৰ মাজভাগৰ পৰা আগষ্টৰ শেষলৈকে পাৰিবাৰিক আৰু পিতামাতা আদি গুৰুজনৰ স্বাস্থ্যৰ প্ৰতি আপোনাৰ অধিক মনোযোগৰ আৱশ্যক হ'ব। ছেপ্টেম্বৰ মাহৰ পৰা পৰিস্থিতিৰ কিছু উন্নতিয়ে আপোনাক মানসিক সকাহ দিব আৰু পৰিয়ালক কিছু সময়ো আপুনি দিব পাৰিব। কিন্তু এইখিনি সময়ত ভাই ভগ্নী আদিৰ উন্নতিৰ বাবে আপোনাৰ আৰ্থিক সহযোগিতাৰ প্ৰয়োজন অধিক হোৱাৰ যোগ দেখা যায়। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে 2021 বছৰটো আশা পূৰণৰ বছৰ যদিও বছৰৰ আৰম্ভণি বিশেষ ভাল দেখা নাযায়। কিন্তু এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে সময়খিনি বহুত ভাল প্ৰমাণিত হ'ব পাৰে। বিবাহৰ জৰিয়তে সম্পৰ্ক স্থায়ী সমাধানৰ প্ৰতি দুয়োজনৰ এই সময়ত আগ্ৰহ বৃদ্ধিৰ লগতে অগ্ৰগতিও লাভ কৰিব পাৰিব। এপ্ৰিলৰ পাছত গোটেই বছৰটোতেই প্ৰেমৰ ক্ষেত্ৰত সতেজতা আৰু আনন্দৰ পৰিষ্কাৰ অনুভূতি থাকিব আৰু দূৰ ভ্ৰমণৰ পৰিকল্পনা গ্ৰহণ কৰি আপোনালোক সুখী হ'ব পাৰিব। কিন্তু অবিবাহিত প্ৰেমৰ ক্ষেত্ৰত নৱেম্বৰৰ মাজভাগৰ পৰা আপুনি যথেষ্ট সতৰ্কতাৰে আগবঢ়া উচিত হ'ব, কাৰণ এই সময় প্ৰণয় ভংগৰ বাবে এটা অশুভ সময় হিচাপে বিবেচিত হ'ব পাৰে। জুন জুলাই মাহটোতো সাৱধানতা লোৱা অতি আৱশ্যক। এনেধৰণৰ বিৰোধৰ পৰা আঁতৰি থাকিবলৈ প্ৰিয়জনৰ সংগত থকা কালত আপোনাৰ ফোনটোৱে যাতে আমনি কৰিব নোৱাৰে তাৰ বাবে আপোনাৰ ফোনটো বন্ধ কৰি ৰাখে যদি প্ৰিয়জনৰ অসন্তোষৰ পৰা মুক্ত হৈ থাকিব পাৰিব। স্বাস্থ্য ক্ষেত্ৰত 2021 বছৰটো আন বছৰৰ তুলনাত উন্নত থাকিব। গ্ৰহসমূহৰ অৱস্থানে বিশেষ সমস্যা নিদি কিছু উন্নতিহে আপোনাক প্ৰদান কৰিব। বিভিন্ন কাৰণত শাৰীৰিক পৰিশ্ৰমৰ বাবে আপুনি ক্লান্ত আৰু অৱসন্ন অনুভৱ কৰি প্ৰকৃতি বিৰক্তিকৰ হোৱাৰ যোগ আছে। আপোনাৰ প্ৰকৃতি তাৰমানে ৰাহু কেতুৰ পৰা উদৰ ৰোগৰ সামান্য অশান্তি আপোনাৰ মাজে মাজে অনুভৱ হ'ব পাৰে। পাইলছ আদি পুৰণা ৰোগ, ৰক্ত সংক্ৰান্ত বিষ বেদনা, অনিদ্ৰা, গেছ আদি গোটেই বছৰটোতেই আপোনাক সামান্য পৰিমাণে অশান্তি দিব পাৰে, যাৰ নিৰাময়ৰ বাবে আপুনি খাদ্যৰ ওপৰত অধিক সতৰ্কতা লোৱা প্ৰয়োজন হ'ব। প্ৰতিকাৰৰ বাবে সোণ বা তামৰ আঙুঠি আপোনাৰ সোঁহাতৰ অনামিকাত ধাৰণ কৰাৰ লগতে প্ৰতি মঙলবাৰে হনুমান চৰিত্ৰ পাঠ কৰক, নিশ্চয় উপকৃত হ'ব। ৰাশিফলটো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। পুনৰ আপোনাক নতুন বছৰৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনাৰ 2021 বছৰটো সৰ্বাংগ সুন্দৰ হওক। ধন্যবাদ। বৃষ ৰাশি 2021 বছৰটোত আপোনাৰ ভাগ্যপতি শনি গ্ৰহ ভাগ্যতে অৱস্থান গ্ৰহণ কৰি আপোনাৰ কেৰিয়াৰ গঠনৰ ক্ষেত্ৰত ভাগ্যক উচ্চ আসন দি আপোনাক সাফল্যমণ্ডিত কৰি তোলাৰ যোগ দেখা যায়। কৰ্মক্ষেত্ৰত ক্ষমতা লাভ আৰু মনোবাঞ্ছিত স্থানলৈ কৰ্ম পৰিৱৰ্তনৰ ক্ষেত্ৰত উল্লেখযোগ্য অৰিহণা যোগাব। কৰ্মপ্ৰাৰ্থীৰ বাবেও এই বছৰ প্ৰচেষ্টা অধিক শক্তিশালী কৰাৰ প্ৰয়োজন আছে, কাৰণ এই বছৰ ভাল কৰ্মৰ সন্ধান আপুনি লাভ কৰাৰ লগতে কৰ্মপ্ৰাপ্তিটো আপোনাৰ সন্তুষ্টি থাকিব। সৌভাগ্য লাভত আপোনাৰ আনন্দ থাকিব। আপুনি যদি ব্যৱসায় কৰিছে তেন্তে এই বছৰ অংশীদাৰী ব্যৱসায়ত মন নেমেলাই ভাল। যিকোনো ক্ষেত্ৰত আপোনাৰ নিজৰ সিদ্ধান্ত বছৰটোত শুদ্ধ থাকিব আৰু আপুনি অকলেই সমস্ত ব্যৱসায় নিয়ন্ত্ৰণত ৰাখিব পাৰিব। কোনো কাৰণত অংশীদাৰী ব্যৱসায় কৰিব লগা হ'লেও যাতে আপোনাৰ সহযোগীজন নিঃসন্তান নহয় তালৈ আপুনি লক্ষ্য ৰাখিব লাগিব, কাৰণ নিঃসন্তান সহযোগী হ'লে আপোনাৰ অংশীদাৰী ব্যৱসায়ত অধিক লোকচানৰ সম্ভাৱনা দেখা যায়। এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে সময়খিনিত আপোনাৰ বহুত পৰিমাণৰ উন্নতিৰ যোগ আছে। আৰ্থিক ক্ষেত্ৰত মঙ্গল গ্ৰহৰ অৱস্থান আপোনাৰ বাবে শুভ বিবেচিত নহয়। বিভিন্ন দিশত অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰি যাতে এই বছৰটোত আপুনি ধনৰ অপব্যয় নহয় তালৈ লক্ষ্য ৰাখিব লাগিব। আৰ্থিক উন্নতিৰ বাবে গোটেই বছৰটো আপুনি কঠোৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম কৰিব লগা হ'ব পাৰে। বছৰটোত আৰ্থিক সংকট থাকিব যদিও আকস্মিকভাৱে কিছু উন্নত সুযোগ আপোনাৰ হাতলৈও আহিব, যাৰ পৰা সচেষ্ট হ'লে আপুনি উপকৃত হ'ব পাৰিব। নতুন ব্যৱসায়ত প্ৰচাৰ আৰু অগ্ৰগতি থাকিব যদিও আৰ্থিক উন্নতিৰ সুফল সামান্য কম থাকিব। গোটেই বছৰটোতে আপুনি ব্যয় বৃদ্ধিৰ পৰা অধিক সাৱধানতা ল'ব লাগিব। জানুৱাৰী, এপ্ৰিল আৰু ছেপ্টেম্বৰ মাহটোত যিকোনো ক্ষেত্ৰতে ধন বিনিয়োগৰ বাবে ভাল সময় নহয়। এপ্ৰিলৰ শেষৰ পৰা ছেপ্টেম্বৰ মাহৰ প্ৰথম ভাগলৈ ব্যৱসায়ত আপুনি প্ৰচুৰ উন্নতি কৰিব পাৰিব। এই সময়তে ভৱিষ্যতৰ বাবে উচিত সিদ্ধান্ত গ্ৰহণ কৰি
পিছলৈ আপুনি সুফলো লাভ কৰিব পাৰিব। চৰকাৰী কৰ্মচাৰীৰ বাবে বছৰটো সৌভাগ্যৰ বছৰ হিচাপে পৰিগণিত হ'ব পাৰে। আগষ্টৰ পৰা ছেপ্টেম্বৰৰ মাজভাগলৈকে নতুন ঘৰ, মাটি, যান বাহন আদি সম্পদ আপুনি ক্ৰয় কৰিব পাৰিব। সুচল ঠাইলৈ বদলি আৰু পদোন্নতি সহজ স্থান সলনি কৰিবলৈ শনিগ্ৰহৰ বাবে আপুনি উপকৃত হ'ব। জানুৱাৰী, মে' আৰু জুলাই মাহটোতো বিভিন্ন দিশত আপোনাৰ অগ্ৰগতি অব্যাহত থাকিব। শিক্ষাৰ্থীৰ বাবে বছৰটো মধ্যম ফলদাতা হ'ব। বছৰৰ আৰম্ভতে আকাংক্ষিত সফলতাৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰা আৱশ্যক হ'ব। জানুৱাৰীৰ পৰা এপ্ৰিলৰ প্ৰথম ভাগলৈ সময়খিনিত আপোনাৰ উৎসাহ আৰু আগ্ৰহ বাঢ়িব, কিন্তু ইয়াৰ পিছত জোৰ কৰি হ'লেও শিক্ষাৰ ক্ষেত্ৰত আপুনি অধিক মনোযোগ দিব লাগিব। উচ্চ শিক্ষাৰ্থীৰ ক্ষেত্ৰত গুৰুৰ অৱস্থান অতি উন্নত। গোটেই বছৰটোতেই শিক্ষাত আপুনি কৃতকাৰ্যতা লাভ কৰিবলৈ অসৎ বন্ধু নিৰ্বাচন কৰি তেওঁলোকৰ পৰা আঁতৰত থাকিবলৈ যত্ন কৰা অতি প্ৰয়োজন হ'ব। অক্টোবৰৰ পৰা ডিচেম্বৰ প্ৰথম ভাগলৈ প্ৰতিযোগিতামূলক পৰীক্ষা আদিত আপুনি আশা কৰা ধৰণে সুফলো লাভ কৰিব পাৰিব। ইয়াৰ আগৰ সময়খিনিত স্থান প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা আপুনি অধিক তীব্ৰ কৰা অতি আৱশ্যক হ'ব। পাৰিবাৰিক ক্ষেত্ৰত কেতুৰ উপস্থিতি আপোনাৰ বাবে শুভ বিবেচিত নহয়। বছৰটোত পাৰিবাৰিক সুখ অটুট ৰাখিবৰ বাবে আপুনি কথা বাৰ্তা ব্যৱহাৰ আদিত পূৰ্বতকৈ অধিক সংযত হ'ব লাগিব। ফেব্ৰুৱাৰী আৰু এপ্ৰিললৈকে মংগল আৰু গুৰুৰ অৱস্থানৰ বাবেও যিকোনো প্ৰকাৰ অশান্তিৰ প্ৰতি আপুনি বছৰটোত সাৱধানতা ল'ব লাগিব। পৰিৱেশত অধিক দূৰদৰ্শী আৰু সৎ বুদ্ধি প্ৰয়োগ কৰিলে নিশ্চয় পাৰিবাৰিক পৰিৱেশ আপুনি নিয়ন্ত্ৰণত ৰাখিব পাৰিব। এপ্ৰিল আৰু ছেপ্টেম্বৰ মাহৰ মাজত পাৰিবাৰিক ক্ষেত্ৰত কিছু প্ৰকাৰৰ মাংগলিক অনুষ্ঠান আয়োজনৰ যোগো আছে। এই সময়ত কোনো নতুন অতিথিৰ আগমনত গৃহত আনন্দ বাঢ়িব। ভাতৃ ভগ্নী তথা সদস্যসকলৰ মাজত সদ্ভাৱ বৃদ্ধিয়েও পাৰিবাৰিক সুখ বৃদ্ধি কৰিব। এই সময়ত গুৰুজনৰ স্বাস্থ্যৰ উন্নতিয়েও গৃহ সুখ বৃদ্ধিত অৰিহণা যোগাব। বছৰৰ শেষলৈ বিভিন্ন দিশত আপোনাৰ ওপৰত মানসিক চাপ বৃদ্ধি হোৱালৈ চাই আপুনি সেইখিনি সময়ত অধিক সতৰ্কতা গ্ৰহণ কৰা অতি আৱশ্যক হ'ব। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত বছৰটো স্বাভাৱিক থাকিব। গুৰুৰ অৱস্থান গোটেই বছৰটোতে আপোনাৰ অনুকূলে থাকিব। পৰস্পৰৰ সংগত অধিক সময় আপোনালোকে অতিবাহিত কৰিব পাৰিব। কৰ্মক্ষেত্ৰত, ব্যৱসায়, শিক্ষা আদিৰ ক্ষেত্ৰতো পাৰস্পৰিক সহযোগিতাই আপোনাক উপকৃত কৰিব। মে' আৰু ছেপ্টেম্বৰৰ ভিতৰত বিবাহ আদিৰ যোগেদি সম্পৰ্কৰ স্থায়িত্বকৰণে আপোনাৰ আশা পূৰণ কৰাৰ যোগো আছে। কিন্তু ছেপ্টেম্বৰ মাহৰ শেষৰ পৰা যিকোনো তৃতীয় ব্যক্তিৰ পৰামৰ্শ গ্ৰহণে যাতে আপোনালোকৰ পৰস্পৰৰ মাজত ভুল বুজাবুজি নকৰে তাৰ প্ৰতি আপুনি সতৰ্কতা ল'ব লাগিব। মোটামুটিভাৱে প্ৰেম প্ৰণয়ৰ পৰিৱেশ বছৰটোত উন্নত বুলিয়েই ক'ব পাৰি। স্বাস্থ্যৰ বাবে এই বছৰ আপুনি আন বছৰৰ তুলনাত অধিক মনোযোগ দিয়া উচিত। ৰাহু কেতুৰ অৱস্থান তথা জানুৱাৰীৰ পৰা মাৰ্চলৈ মংগল গ্ৰহৰ অৱস্থানৰ বাবে বিভিন্ন দিশত আপুনি অধিক সতৰ্ক হোৱা আৱশ্যক হ'ব। আকস্মিক আঘাত তথা কোনো ৰোগৰ প্ৰভাৱত দীৰ্ঘস্থায়ী অশান্তি নহ'বলৈও আপুনি লক্ষ্য ৰাখিব লাগিব। ৰক্ত সংক্ৰান্ত ৰোগৰ বাবে উক্ত মাহকেইটাত আপুনি অধিক সতৰ্কতা গ্ৰহণ কৰা অতি আৱশ্যক। অশুভ ফল নাশৰ বাবে সোণ বা ৰূপৰ আঙুঠি সোঁহাতৰ মধ্যমাত ধাৰণ কৰক আৰু প্ৰতি শনিবাৰে হনুমান চৰিত্ৰ পাঠ কৰক। নতুন বছৰটোৱে আপোনালৈ অপুৰন্ত সুখ, সমৃদ্ধি আৰু আনন্দ কঢ়িয়াই অনাৰ কামনা কৰিলোঁ। ৰাশিফলটো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনাক পুনৰ নতুন বছৰৰ শুভকামনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। মিথুন ৰাশি। ইংৰাজী 2021 এই নতুন বছৰটোত মিথুন ৰাশিৰ জাতক জাতিকাৰ এফালে যেনেকৈ বিভিন্ন দিশত পূৰ্ণগতিত উত্থান দেখা যায়, সেইদৰে স্বাস্থ্য আদি বিভিন্ন কাৰণত নিম্নগতিও দেখা পোৱা যায়। কেৰিয়াৰ গঠনৰ ক্ষেত্ৰত একাধিকবাৰ উত্থান পতন হোৱাৰ যোগ আছে। এপ্ৰিলৰ পৰা গুৰুৰ অৱস্থানৰ ফলত কেৰিয়াৰ গঠনৰ ক্ষেত্ৰত আপুনি প্ৰচুৰ সফলতা লাভ কৰিব। গুৰুৱে এই সময়ত চাকৰি তথা ব্যৱসায়িক সৌভাগ্য প্ৰাপ্তিৰ ক্ষেত্ৰত প্ৰচুৰ সহযোগিতা কৰিব। মাৰ্চ মাহলৈকে এই সময়খিনিত গুৰু আৰু শনিৰ সংযোগ আৰ্থিক ক্ষেত্ৰত আপোনাৰ বাবে বিশেষ শুভ বিবেচিত নহয়। কৰ্মচাৰীয়ে বছৰটোত অনেক ইতিবাচক পৰিৱৰ্তন লাভ কৰিব। সহকৰ্মী আৰু জ্যেষ্ঠ বিষয়াৰ সহযোগত বিভিন্ন দিশত আপোনাৰ সৌভাগ্য আৰু সফলতা থাকিব। কৰ্মক্ষেত্ৰত প্ৰতিটো কৰ্ম উচিত সময়ত আপুনি সমাধান কৰিব পাৰিব।
কিন্তু মাৰ্চ মাহৰ শেষলৈকে গুৰু আৰু শনিৰ বাবে আৰ্থিক ক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ সমস্যাৰ আপুনি মুখামুখি হ'ব আৰু সমাধানৰ বাবে আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বাঢ়িব। চাকৰি প্ৰাৰ্থীৰ ছেপ্টেম্বৰৰ পৰা নৱেম্বৰলৈ এই 3 মাহৰ বাহিৰে বাকী সময়খিনি উত্থানৰ সময় হিচাপে বিবেচিত হ'ব পাৰে। উত্থানৰ সময়খিনি প্ৰচেষ্টা আৰু পৰিশ্ৰম অব্যাহত ৰাখে যদি কৰ্মক্ষেত্ৰত গুৰুৰ অৱস্থানে আপোনালৈ সৌভাগ্য নিশ্চয় আনিব আৰু আপুনিও সৌভাগ্য লাভ কৰি সুখী হ'ব পাৰিব। বাকী উক্ত 3 মাহত স্বাস্থ্য আদি বিভিন্ন দিশত কৰ্মক্ষেত্ৰতো হ'ব পৰা মতানৈক্য আদিৰ পৰা সতৰ্কতা অৱলম্বন কৰিলে প্ৰতিকূল পৰিস্থিতিসমূহে বা অৱস্থাসমূহে আপোনাক নিশ্চয় অসুবিধাত পেলাব নোৱাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত গোটেই বছৰটো অংশীদাৰিত্বৰ বাবে অনুপযুক্ত। ইতিমধ্যে যদি আপুনি যুগ্ম ব্যৱসায়ী হয় তেন্তে বছৰটো আপুনি সকলো দিশতে অধিক সতৰ্ক হ'ব লাগিব যাতে লোকচানৰ সন্মুখীন হৈ ব্যৱসায় সম্পূৰ্ণ নিম্ন অৱস্থা প্ৰাপ্ত নহয়। কিন্তু নতুন ব্যৱসায়ীয়ে যদি জীৱনসংগীৰ নামত ব্যৱসায় আৰম্ভ কৰে আৰু অংশীদাৰিত্ব দিয়ে তেন্তে প্ৰচুৰ সফলতা লাভ কৰিব পাৰিব। এনে ক্ষেত্ৰত আপোনাৰ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ এটা বছৰ হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত গোটেই বছৰটো ৰাহুৰ বাবে যাতে নিয়ন্ত্ৰণৰ বাহিৰ হৈ নাযায় তাৰ বাবে আপুনি এতিয়াৰ পৰা অধিক সতৰ্কতা গ্ৰহণ কৰক। প্ৰয়োজনীয় অৰ্থ জমা কৰিবলৈ এতিয়াৰ পৰা আপুনি অভ্যাস কৰক। শিক্ষাৰ ক্ষেত্ৰত বছৰটোত অনেক পৰিৱৰ্তন দেখা যায়। বাহিৰত শিক্ষা গ্ৰহণৰ বাবে আশাবাদী শিক্ষাৰ্থীসকলে বিভিন্ন প্ৰকাৰৰ সুবিধা এই বছৰ লাভ কৰিব। প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাত শনি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ অব্যাহত থাকিব। জানুৱাৰীৰ পৰা মে' মাহ পৰ্যন্ত আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰমৰ সফলতাৰ মাহ হিচাপে বিবেচিত হ'ব আৰু শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ছেপ্টেম্বৰলৈকে এই সময়খিনি আপোনাৰ অনুকূলে থাকিব আৰু এই সময়তে ভৱিষ্যতৰ এটা মাইল পোষ্ট আপুনি তৈয়াৰ কৰাত আপোনাৰ প্ৰচেষ্টাৰ সফলতা থাকিব। প্ৰেম প্ৰণয় বিবাহ আদিৰ ক্ষেত্ৰত ফেব্ৰুৱাৰীলৈকে প্ৰেম বিবাহৰ ক্ষেত্ৰত অতি উন্নত সময়, যদিও গোটেই বছৰটো সামগ্ৰিকভাৱে ভালেই থাকিব। বছৰটোত বুধ আৰু শুক্ৰই অনেক সময়ত আপোনালোকৰ মাজত থকা সদ্ভাৱৰ পৰীক্ষা ল'ব পাৰে। উক্ত সময়ত আপোনাৰ মানসিক স্থিতি সবল ৰখা অতি প্ৰয়োজন হ'ব, যিহেতু আপোনাৰ সকলো শুভভাৱ অটুট থাকিব। মঙ্গল গ্ৰহৰ প্ৰভাৱত যাতে অকাৰণত আপোনালোকৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ বাবেও প্ৰতিটো বিষয় অধিক দলৈকে গৈ আপুনি বিবেচনা যদি কৰে আপোনাৰ মনত তেতিয়া আনন্দ বাঢ়িবহে, অসুবিধা নাথাকিব। জুলাই মাহৰ পৰা সাময়িক বিচ্ছেদৰ যোগ আছে যদিও প্ৰিয় ব্যক্তিৰ সৌভাগ্যই আপোনাক আনন্দ দিব। এই বছৰ আপুনি আপোনাৰ প্ৰেম জীৱনত এটা ভাল সিদ্ধান্ত ল'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মাৰ্চলৈকে সময়খিনি গুৰু শনি আৰু কেতুৰ বাবে বিভিন্ন দিশত আপুনি অধিক সাৱধানতা ল'ব লাগিব। ৰক্ত সংক্ৰান্ত ৰোগ, গেছ, বিষ বেদনা আদিৰ উত্থানত যাতে মানসিকভাৱে আপুনি দুৰ্বল হৈ নপৰে তাৰ বাবে এতিয়াৰ পৰা সাৱধানতা গ্ৰহণ কৰক। মঙ্গল গ্ৰহে বিভিন্ন দিশত আপোনাক শুভফল দিব যদিও আকস্মিক দুৰ্ঘটনা আৰু নিদ্ৰাহীনতাৰ বাবে আপুনি গোটেই বছৰটোতেই অধিক যত্ন ল'ব লাগিব। অশুভ ফলসমূহ নিৰাময়ৰ বাবে বুধবাৰে যিকোনো চৰাইক চাউল আদি খাদ্য খাব দিয়ক। পাৰিলে এটা পান্না অনামিকাত ধাৰণ কৰক। ভিডিঅ'টো চাই লাইক, কমেণ্ট আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনাক পুনৰ নতুন বছৰৰ শুভকামনা জ্ঞাপন কৰিছোঁ। বছৰটো আপোনাৰ সৰ্বতোপ্ৰকাৰে মংগলময় হওক। ধন্যবাদ। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ কেৰিয়াৰ গঠনৰ ক্ষেত্ৰত কৰ্মপতি মংগল বছৰটোত আৰম্ভণিতে কৰ্মক্ষেত্ৰৰ নিজৰ ঘৰতে থাকি সকলো দিশতে আপোনাক অগ্ৰগতি দিব আৰু সপ্তম ঘৰত শনিৰ অৱস্থানো কৰ্মৰ দিশত আপোনাক শুভফল দিব। কৰ্মচাৰীসকলৰ পদোন্নতি, সুচল ঠাইলৈ বদলীকৰণ আদিৰ ক্ষেত্ৰত এই দুই গ্ৰহৰে শুভভাৱ অব্যাহত থাকিব। কিন্তু আপোনাৰ ভাগ্যপতি গুৰুৰ অৱস্থানৰ বাবে কৰ্মক্ষেত্ৰত একাধিক বিৰোধিতাই সৌভাগ্যত বাধা প্ৰদান কৰিব নোৱাৰিবৰ বাবে আপোনাৰ সতৰ্কতাৰ প্ৰয়োজন হ'ব। গুৰুবাৰটো পালন কৰাটো অতি আৱশ্যকীয় হ'ব। এই বছৰটোত যিকোনো ক্ষেত্ৰতে নিজৰ ক্ৰোধ সম্বৰণো কৰি ৰাখিব পাৰিলে আপুনি নিশ্চয় সুফল লাভ কৰিব পাৰিব। চাকৰি প্ৰাৰ্থীৰ বাবে এপ্ৰিললৈকে সময়খিনি অতি অনুকূল। প্ৰচেষ্টাৰ সফলতাৰ বাবে
তথা সৌভাগ্য প্ৰাপ্তিৰ বাবে সময়খিনিত গুৰু শনি তথা মংগল গ্ৰহে বিভিন্ন দিশত আপোনাক সহযোগ কৰিব। কিন্তু ইয়াৰ পিছত গোটেই বছৰটোতে আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। গুৰুৰ অৱস্থান আপোনাৰ ভাগ্যৰ বাবে শুভ দেখা নাযায়। যদি অন্যান্য গ্ৰহসমূহৰ কাৰকতাত সন্তুষ্টি কম হ'লেও শুভফল আপুনি আশা কৰিব পাৰে। বছৰটোত আৰ্থিক ক্ষেত্ৰত প্ৰায় সকলো গ্ৰহেই আপোনাক শুভফল প্ৰদান কৰিব। আৰম্ভণিত পৰিৱেশ সামান্য দুৰ্বল হ'লেও অবাবত হোৱা ব্যয়সমূহ নিয়ন্ত্ৰণত ৰাখিবলৈ যত্ন কৰিলে পৰিৱেশ আপোনাৰ সপক্ষে ৰাখিব পাৰিব। কিন্তু মাৰ্চৰ পৰা মে' মাহলৈকে সময়খিনিত কিছু ক্ৰমোন্নতি থাকিব। বিশেষকৈ আপুনি এই সময়ত ৰাজ সাহায্য লাভ আদি চৰকাৰীভাৱে উপকৃত হ'ব। পাব লগা ধন পাব আৰু ঋণ মুক্ত হৈ আনন্দিত হ'ব পাৰিব। আগষ্ট মাহটো আপোনাৰ বাবে শ্ৰেষ্ঠ মাহ হিচাপে বিবেচিত হ'ব পাৰে। বছৰটোত আপোনাৰ স্বাস্থ্য আৰু জীৱনসংগীৰ বাবে অধিক ব্যয় কৰিব লগা হ'লেও আৰ্থিক ক্ষেত্ৰত আপুনি স্থিতিস্থাপকতা অটুট ৰাখিব পাৰিব। বছৰৰ আৰম্ভতে শিক্ষাৰ্থীয়ে কঠোৰ পৰিশ্ৰমৰ সুফল উপভোগ কৰি সুখী হ'ব পাৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু সুনামো অৰ্জন হ'ব। বছৰৰ প্ৰথম অংশত ভাগ্যই আপোনাক পূৰ্ণ সমৰ্থন জনাব। কিন্তু বছৰটোত কেতুৰ উচ্চ শিক্ষাত অৱস্থিতিয়ে অবাবত আপোনাৰ মন বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিব, যাৰ বাবে আপুনি আপোনাৰ মানসিক স্থিতিৰ ওপৰত অনবৰতে নজৰ ৰাখিব লাগিব। আপোনাৰ বাবে এপ্ৰিললৈকে সময়খিনি আৰু ছেপ্টেম্বৰৰ পৰা নৱেম্বৰলৈকে সময়খিনি আশা কৰাতকৈও অধিক উন্নত থাকিব। প্ৰেমত ফেব্ৰুৱাৰীলৈকে এই সময়খিনি আপোনাৰ অতি উন্নত। মাৰ্চ মাহটোত পৰিৱেশ কিছু অস্বস্তিকৰ হ'লেও ইয়াৰ পিছত পুনৰ আনন্দ বৃদ্ধি পাব। কিন্তু বছৰটোত বিভিন্ন সময়ত আপোনাৰ মানসিক স্থিতিৰ ওপৰত অতিৰিক্ত চাপ অনুভৱ হ'ব পাৰে। এনে সময়ত আপুনি উদ্ভৱ হোৱা সামান্য সমস্যাসমূহ বুজাবুজিৰ মাধ্যমেৰে সমাধান কৰিব পাৰিব। মুঠতে প্ৰেমৰ ক্ষেত্ৰত বছৰটো প্ৰায় ভাল বুলিয়েই ক'ব পাৰি। পাৰিবাৰিক ক্ষেত্ৰত বছৰটোত আপোনাৰ জীৱনসংগীৰ ধৰ্মীয় আৰু আধ্যাত্মিক ক্ষেত্ৰত আগ্ৰহ বাঢ়িব, যাৰ ফলত দাম্পত্য জীৱনত আপোনাৰ কিছু মানসিক উত্তেজনা বৃদ্ধি হ'ব পাৰে। এনে ক্ষেত্ৰত পাৰিবাৰিকত অধিক সময় প্ৰদান কৰা আপোনাৰ বাবে উচিত হ'ব। ফেব্ৰুৱাৰী মাহত শুক্ৰৰ উপস্থিতিত দূৰ ভ্ৰমণৰ পৰিকল্পনা আপুনি কৰিব পাৰে। মাৰ্চৰ পৰা জুলাইলৈ সময়খিনিত কিছু পাৰিবাৰিক নতুন সমস্যা বঢ়াৰ যোগ আছে। এই সময়ত জীৱনসংগীক যদি আপুনি অধিক সময় দিয়ে সমস্যাসমূহ নিজে নিজেই সমাধান হৈ যাব। শনিৰ অৱস্থানৰ কাৰণে বছৰটোত আপুনি স্বাস্থ্যৰ বাবে অধিক যত্ন ল'ব লাগিব। বছৰটোত আপুনি বিশেষভাৱে সতৰ্ক নহ'লে গুৰু আৰু শনিৰ বাবে বিভিন্ন স্বাস্থ্যজনিত সমস্যাই আপোনাক বিব্ৰত কৰিব পাৰে। যান বাহনৰ পৰা আঘাত আৰু পুৰণা শাৰীৰিক ব্যাধিয়ে বছৰটোত আপোনাৰ আৰ্থিক ক্ষতি অব্যাহত ৰখাৰ যোগ আছে। অশুভ ফলসমূহ নিৰাময়ৰ বাবে আপুনি মুক্তা ৰূপত আঙুঠি বনাই ধাৰণ কৰক অথবা বিঘ্নহৰ্তা গণেশৰ পূজা পাঠ কৰিলে শুভ ফল পাব। ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনাক পুনৰ নতুন বছৰৰ শুভকামনা জ্ঞাপন কৰিছোঁ। নতুন বছৰটো আপোনাৰ সৰ্বতোপ্ৰকাৰে মংগলময় হওক। ধন্যবাদ। সিংহ ৰাশি, আপোনাৰ কৰ্মক্ষেত্ৰত ৰাহুৰ অৱস্থানৰ বাবে গোটেই বছৰ কৰ্মক্ষেত্ৰৰ পৰিৱেশ আপোনাৰ অনুকূলে থাকিব। প্ৰায়বিলাক ক্ষেত্ৰতে আপোনাৰ সফলতা অব্যাহত থাকিব। আপোনাৰ কথা আৰু কৰ্মেৰে সহকৰ্মী তথা জ্যেষ্ঠ বিষয়াক সন্তুষ্ট কৰাৰ লগতে শত্ৰুৰ ওপৰতো আপোনাৰ কৰ্তৃত্ব বছৰটোত আপুনি বজাই ৰাখিব পাৰিব। সকলো দিশতে থকা আপোনাৰ অগ্ৰগতি আৰু সুনাম বৃদ্ধিৰ বাবে আপোনাৰ শত্ৰুৱে এই বছৰ বিব্ৰত বোধ কৰিব আৰু যাৰ ফলত শত্ৰু বৃদ্ধিৰ আশংকা বাঢ়িব পাৰে। বন্ধুভাৱত কেতুৰ অৱস্থানৰ বাবেও দুষ্ট বুদ্ধিৰ শত্ৰুৰ পৰা আপুনি সততে সাৱধানতা ল'ব লাগিব। কিন্তু আপোনাৰ উদ্যম, উৎসাহ আৰু কঠোৰ পৰিশ্ৰম আৰু সাহসৰ বাবে সকলো দিশতে আপুনি বিজয় অব্যাহত ৰাখিব পাৰিব। ভাগ্যত মংগল গ্ৰহ নিজৰ ঘৰত থাকি আপোনাক ভাল ফল দিব। এপ্ৰিল মাহৰ পৰা ছেপ্টেম্বৰৰ মাজত কৰ্মসংক্ৰান্ত কাৰণত দূৰ ভ্ৰমণত যদি যাব লগা হয়, আপুনি জ্যেষ্ঠ বিষয়াৰ পৰামৰ্শ মতে আগবাঢ়িলে সফলতাত আপোনাৰ কোনো ধৰণৰ বাধা নাহিব। চাকৰি প্ৰাৰ্থীৰ বাবেও এপ্ৰিলৰ পৰা ছেপ্টেম্বৰৰ প্ৰথম ভাগলৈকে কৰ্মসংক্ৰান্ত কাৰণত ধন বিনিয়োগ কৰিলে অধিক সাৱধানতাৰ প্ৰয়োজন হ'ব। এই সময়ত আপোনাৰ আত্মীয়ৰ পৰামৰ্শ গ্ৰহণ কৰিলে আপুনি
শুভ ফল পাব। জানুৱাৰীৰ পৰা মাৰ্চলৈ আৰু ছেপ্টেম্বৰৰ মাজভাগৰ পৰা সময়খিনিত আপোনাৰ সৌভাগ্য উদয়ৰ যোগ আছে। শিক্ষাৰ্থীয়ে গোটেই বছৰটোতে আগৰ বছৰৰ তুলনাত এই বছৰ অধিক পৰিশ্ৰম কৰিব লাগিব। শিক্ষাৰ ক্ষেত্ৰত গ্ৰহসমূহৰ অৱস্থান, বিশেষকৈ মংগল আৰু গুৰুৰ অৱস্থান বিশেষ উন্নত দেখা নাযায়। গতিকে প্ৰতিযোগিতামূলক ক্ষেত্ৰত আশা কৰা মতে সফলতা লাভ কৰিবলৈ এই বছৰ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ দৰকাৰ হ'ব। এপ্ৰিললৈকে সময়খিনিত বিভিন্ন দিশত আপোনাৰ আশা পূৰণ হ'ব আৰু ছেপ্টেম্বৰৰ পাছৰ সময়খিনি আপোনাৰ অনুকূলে থাকিব। মাজৰ সময়খিনিত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ দৰকাৰ হ'ব। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত এই বছৰ বিশেষ শুভ পৰিৱৰ্তনৰ যোগ দেখা যায়। এপ্ৰিলৰ পৰা ছেপ্টেম্বৰৰ মাজত আৰু নৱেম্বৰৰ পৰা ডিচেম্বৰলৈ এই সময়খিনিত বিশেষ ইতিবাচক প্ৰভাৱ পৰিব আৰু বিবাহ আদিৰ যোগেদি সম্পৰ্কৰ স্থায়ী সিদ্ধান্ত গ্ৰহণত আপোনাৰ আনন্দ থাকিব। নতুন প্ৰণয়ৰ ক্ষেত্ৰত আপোনাৰ শুভাকাংক্ষী বন্ধুৰ সহযোগ বছৰটোত উল্লেখযোগ্য হ'ব পাৰে। গুৰু আৰু শুক্ৰৰ অৱস্থান লাভ লাইফৰ ক্ষেত্ৰত উন্নত অৱস্থানত আছে। আপোনালোকৰ মাজত বছৰটোত বুজাবুজি বৃদ্ধি পাব আৰু একাধিকবাৰ চমু ভ্ৰমণৰ আঁচনি লৈও আপোনালোকে সুখী হ'ব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ পুত্ৰ কন্যাৰ সাফল্য আৰু উন্নতিৰ অগ্ৰগতিয়ে গোটেই বছৰটোতে আপোনাক আনন্দ দিব। পিতৃ মাতৃৰ পৰাও তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িব। আন ক্ষেত্ৰত কিছু সৰু সৰু সমস্যাই মাজে মাজে আপোনাৰ মানসিক উত্তেজনা বৃদ্ধি কৰিলেও ইয়াৰ মাজত তৃতীয় পক্ষক প্ৰৱেশ কৰিব নিদিয়ে যদি আপুনি বিশেষ অসুবিধাত নপৰে। বছৰটোত আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ উত্থান পতনৰ মাজেৰে চলাৰ বাবে আপোনাৰ ব্যয় বৃদ্ধি হ'ব পাৰে। বছৰৰ শেষ মাহটোত মাতৃৰ স্বাস্থ্যৰ বাবে আপোনাৰ অধিক যত্নৰ প্ৰয়োজন হ'ব। আপোনাৰ প্ৰতিটো কৰ্ম আৰু সৰু ডাঙৰ সমস্যাৰ ক্ষেত্ৰত ভাতৃভগ্নীৰ পূৰ্ণ সহযোগ বছৰটোত অব্যাহত থাকিব। ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিলৰ মাজত কোনো বিশেষ সম্পদ ক্ৰয় কৰি আপুনি আশা পূৰণ কৰিব পাৰিব। আপোনাৰ নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত বহুত বেছি অসুবিধা নাপালেও বা অসুবিধা নহ'লেও পুৰণা ৰোগ তথা অকস্মাত হ'ব পৰা আঘাতজনিত সমস্যাৰ বাবে বিষ বেদনা আদিয়ে বছৰটোত মাজে মাজে আপোনাক আমনি দিব পাৰে। এই বছৰ আপোনাৰ তেনে দীৰ্ঘ দূৰত্বৰ সমস্যা দেখা পোৱা নাযায়। বৰঞ্চ পুৰণা দীৰ্ঘ দূৰত্বৰ ৰোগে বছৰটোত কিছু উন্নতিহে আপোনাক দিয়াৰ যোগ দেখা পোৱা যায়। অশুভ ফলসমূহ নিৰাময়ৰ বাবে মুক্তা ধাৰণত আপুনি শুভ ফল পাব অথবা গুৰুবাৰে ব্ৰতো ৰাখিব পাৰে। ভিডিঅ'টো চাই লাইক, কমেণ্ট আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ আপোনাক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নতুন বছৰটো আপোনাৰ সৰ্বতোপ্ৰকাৰে মংগলময় হওক। ধন্যবাদ। কন্যা ৰাশি। চাকৰি প্ৰাৰ্থীৰ জাতক জাতিকাৰ এই বছৰ বিশেষ কোনো পৰিৱৰ্তনৰ যোগ দেখা পোৱা যায়। বছৰজোৰা কঠোৰ পৰিশ্ৰমৰ সুফল এই বছৰ আপোনাৰ প্ৰাপ্ত হ'ব। প্ৰতিটো সৰু ডাঙৰ সুযোগ আৰু সুবিধাৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধিৰ লগতে হাতলৈ আহিব, যদিও কোনো এটা কৰ্মত আপুনি মনোনিৱেশ কৰিব নোৱাৰিব। প্ৰতিটো পৰিৱৰ্তনৰ ক্ষেত্ৰত শনিৰ অৱস্থান আপোনাৰ বাবে বছৰটোত গুৰুত্বপূৰ্ণ হ'ব। কোনো এটা কামো প্ৰয়োজনীয় সময়ত শেষ কৰিব নোৱাৰি নিৰুৎসাহিত হৈ কৰ্ম পৰিৱৰ্তন কৰাৰ আপোনাৰ মন হ'ব। সৌভাগ্য হাতলৈ আহিব, যদিও মন্দবুদ্ধিৰ বাবে যাতে এৰাই নাযায় তাৰ প্ৰতিও আপুনি গোটেই বছৰটোতে অধিক সাৱধানতা ল'ব লাগিব। আপোনাৰ বাবে জানুৱাৰী, এপ্ৰিল, মে', ছেপ্টেম্বৰ আৰু নৱেম্বৰৰ পৰা শেষলৈ বহু উন্নত সময় দেখা পোৱা যায়। কৰ্মচাৰীৰো কৰ্ম পৰিৱৰ্তনৰ সিদ্ধান্ত আপোনাৰ জীৱনৰ বাবে বছৰটোত গুৰুত্বপূৰ্ণ হ'ব পাৰে। এপ্ৰিলৰ পৰা ছেপ্টেম্বৰৰ মাজত এনে যদি হয় আপোনাৰ বিভিন্ন দিশত উন্নতি থাকিব। নৱেম্বৰৰ পৰা আপোনাৰ কৰ্মত উচ্চ স্থান, বদলীকৰণ আদি পৰিৱৰ্তনৰ বাবে অনেক ভাল সুযোগ আপোনাৰ হাতলৈ আহিব। আপুনি সচেষ্ট হ'লে ইয়াক গ্ৰহণ কৰি ভৱিষ্যতৰ এটা মাইলষ্টোন আপুনি এই বছৰটোতে গঢ়ি তুলিব পাৰিব। কিন্তু গোটেই বছৰটোতে কোনো মহিলা কৰ্মচাৰীৰ লগত যাতে আপোনাৰ বাদ বিবাদ আদি সৃষ্টি নহয় তাৰ প্ৰতি আপুনি অধিক সাৱধানতা লোৱা অতি প্ৰয়োজন হ'ব। শিক্ষাৰ ক্ষেত্ৰত বছৰটোত বিভিন্ন প্ৰকাৰৰ সমস্যাই আপোনাক বিব্ৰত কৰিব পাৰে, যাৰ ফলত কৃতকাৰ্যতা লাভৰ বাবে আপুনি অধিক শাৰীৰিক আৰু মানসিক কষ্ট কৰিব লাগিব। শনি উচ্চ শিক্ষাত অৱস্থান গ্ৰহণ কৰি আপোনাৰ শাৰীৰিক পৰিশ্ৰম বঢ়োৱাত সহযোগ কৰিব, যদিও পৰীক্ষাত আশানুৰূপ সফলতা পোৱাটো সহযোগিতা কৰিব। এই বছৰ প্ৰতিযোগিতামূলক পৰীক্ষাত বঢ়াটো আপোনাৰ প্ৰথম পচন্দ হ'ব আৰু শিক্ষা গ্ৰহণ হ'ব দ্বিতীয়। তাৰমানে প্ৰতিযোগিতামূলক পৰীক্ষাত বঢ়াটো আপোনাৰ প্ৰথম পচন্দ,
কিন্তু শিক্ষা গ্ৰহণ হ'ব দ্বিতীয় পছন্দ। সেয়ে আপোনাৰ মানসিক কষ্ট বাঢ়িব আৰু শুভ সংবাদ লাভৰ বাবে অধিক ধৈৰ্য ধৰিব লাগিব। তথ্য প্ৰযুক্তি আৰু ৰাজনীতিৰ শিক্ষাৰ্থীৰ বাবে বছৰটো অতি উন্নত। লাভ লাইফৰ ক্ষেত্ৰত এই বছৰ আপোনাৰ যোৱা বছৰৰ তুলনাত কিছু উন্নত থাকিব। বছৰৰ আৰম্ভ আৰু শেষৰ সময়খিনিত আপুনি বিভিন্ন প্ৰকাৰৰ সমস্যা অনুভৱ কৰি হ'ব পাৰে। এই সময়ত যিকোনো প্ৰকাৰৰ বিৰোধিতাৰ পৰা আপুনি অধিক সাৱধানতা ল'ব লাগিব। জানুৱাৰী ফেব্ৰুৱাৰীত সম্পৰ্কই বাস্তৱ ৰূপ পোৱাৰ যোগো আছে। সামগ্ৰিকভাৱে গোটেই বছৰটোতে আপোনাৰ শুভফল থাকিব। সম্পৰ্কৰ অধিক উন্নতি থকাৰ লগতে প্ৰিয় ব্যক্তিৰ সংগত আপোনাৰ আনন্দও অব্যাহত ৰাখিব পাৰিব। বছৰটোত সম্পৰ্কৰ স্থায়িত্ব লাভত আপোনাৰ সফলতা বাঢ়িব। পাৰিবাৰিক ক্ষেত্ৰত এই বছৰ প্ৰথম 3 মাহ আপোনাৰ পত্নী বা পতিৰ কৰ্মৰ বিশেষ উন্নতিয়ে পাৰিবাৰিক আনন্দ বঢ়াব। ইয়াত তেওঁৰ সহযোগিতা উল্লেখযোগ্য হ'ব পাৰে। আপোনাৰ পুত্ৰ কন্যাৰ পৰা প্ৰয়োজনীয় সহযোগিতা আৰু বিচাৰ ধাৰাই আপোনাক সুখী কৰিব। বিদেশত শিক্ষা গ্ৰহণৰ সৌভাগ্যও আপোনাক আনন্দ দিব। আপোনাৰ সন্তানৰ আগতকৈও স্বভাৱ চৰিত্ৰৰ উন্নতিয়ে গৃহসুখ বঢ়াব। এই বছৰ আপোনাৰ সন্তানৰ বিবাহৰ যোগাযোগতো সফলতা থাকিব। আত্মীয়ৰ সংগত বছৰৰ মাজভাগত সম্পত্তি সংক্ৰান্ত কাৰণত সমস্যা যদি আদালতৰ মজিয়া পায়গৈ, তেতিয়া পৰিৱেশ আপোনাৰ প্ৰতিকূলে থাকিব। গতিকে এনে ক্ষেত্ৰত আপুনি ক্ৰোধৰ বশৱৰ্তী হৈ যাতে যিকোনো কৰ্ম নকৰে তাৰ প্ৰতি সতৰ্ক হোৱা অতি আৱশ্যক হ'ব। বছৰটোত যিদৰে আপোনাৰ শক্তি আৰু সাহস বৃদ্ধি পাব, সেইদৰে স্বাস্থ্যৰো উন্নতি অব্যাহত থাকিব। কেতুৰ বাবে সৰু সুৰা সকলো প্ৰকাৰৰ ৰোগৰ পৰা আপুনি মুক্ত থাকিব। গুৰুৰ বাবে এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ পৰ্যন্ত স্বাস্থ্যৰ প্ৰতি আপুনি যত্ন ল'ব লাগিব। যিকোনো প্ৰকাৰৰ আঘাত নিজৰ অসাৱধানতাৰ বাবে হোৱাৰ আশংকা অধিক। উদৰ ৰোগ, গেছ আদিয়ে গোটেই বছৰ আপোনাক সামান্য অশান্তি দিব পাৰে। এপ্ৰিল আৰু আগষ্ট মাহত অধিক সাৱধানতা গ্ৰহণ কৰক। অশুভ ফলসমূহ নাশৰ বাবে পৰাপক্ষত আপুনি পান্না ধাৰণ কৰা উচিত। পাৰিলে এটা ৰূপৰ বৰ্গাকাৰ টুকুৰা আপোনাৰ লগত ৰাখক। ভিডিঅ'টো চাই লাইক, কমেণ্ট আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনাক পুনৰ নতুন বছৰৰ শুভকামনা জ্ঞাপন কৰিছোঁ। নতুন বছৰটো আপোনাৰ সুন্দৰৰ পৰা সুন্দৰতম হওক, এই কামনা। ধন্যবাদ। ৰাখি নতুন বছৰটোৱে এই বছৰ বিভিন্ন দিশত আপোনাৰ অনেক পৰিৱৰ্তন আনিব। বিভিন্ন দিশত আপুনি সফলতা লাভ কৰিব পাৰিব। এই বছৰ আপোনাৰ জীৱনৰ অনেক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ যোগ আছে। চাকৰি প্ৰাৰ্থীসকলে এই বছৰ চৰকাৰৰ পৰা প্ৰাপ্য সন্মান আৰু স্থান লাভ কৰিব। বহিৰাগত প্ৰতিষ্ঠিত কোম্পানীত কৰ্মপ্ৰাপ্তিত আপোনাৰ পৰ্যাপ্ত সন্তুষ্টি থাকিব। আন গ্ৰহসমূহেও আৰ্থিক ক্ষেত্ৰত প্ৰচুৰ পৰিমাণে আপোনাক সহযোগ কৰিলেও ৰাহু কেতুৰ বাবে বিভিন্ন দিশত ব্যয় বৃদ্ধিয়ে আৰ্থিক ক্ষেত্ৰত আপোনাক মিশ্ৰ ফল দান কৰিব। ইয়াৰ মাজতে আপুনি লক্ষ্যত কিছু দূৰলৈকে আগুৱাই যাব পাৰিব। আপোনাৰ যোগ্যতা অনুসাৰে কৰ্মপ্ৰাপ্তিত সৌভাগ্য উদয়ৰ যোগ আছে। বিশেষ কৰি জুন জুলাই মাহ আপোনাৰ বাবে অতি উন্নত থাকিব। এই সময়ত চৰকাৰী কৰ্মচাৰীয়েও পদোন্নতি, সুচল ঠাইলৈ বদলীকৰণ আদিৰ ক্ষেত্ৰত সন্তুষ্টি লাভ কৰিব পাৰিব। এইখিনি সময়ত নিষ্ক্ষেত্ৰী হ'লেও মংগল গ্ৰহে কৰ্মভাৱত থাকি আপোনাক সৌভাগ্যহে দিব। কিন্তু আপোনাৰ উন্নতিত শত্ৰুৰ মন বিষণ্ণ হৈ উঠাৰ বাবে বছৰটোত আপোনাৰ শত্ৰু বাঢ়িব। সেইবাবে যিকোনো কাৰণত সহকৰ্মী বা জ্যেষ্ঠজনৰ লগত বাদ বিবাদ আদিৰ পৰা দূৰত অৱস্থান লোৱাটো আপোনাৰ অতি উচিত বিবেচিত হ'ব, যাৰ বাবে শনিৰ প্ৰভাৱো অশুভ হোৱাৰ যোগ আছে। এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে সময়খিনি আপোনাৰ উত্থানৰ সময় হিচাপে বিবেচিত হ'ব পাৰে। শিক্ষাৰ্থীৰ বাবে বছৰটো উন্নত। এপ্ৰিলৰ পৰা ছেপ্টেম্বৰৰ মাজৰ সময়খিনিত আপুনি ভাগ্যৱান হিচাপে সুনাম অৰ্জন কৰিব পাৰিব। এই সময় শিক্ষা গ্ৰহণৰ প্ৰতি আপোনাৰ আগ্ৰহ আৰু উদ্যমো বাঢ়িব, যাৰ ফলত বিভিন্ন দিশত আপুনি সন্মানো বুটলিব পাৰিব। শনিগ্ৰহে গোটেই বছৰটোতে আপোনাক সফলতাৰ দিশত আগুৱাই নিব। কঠোৰ পৰিশ্ৰম হ'লেও প্ৰতিযোগিতামূলক পৰীক্ষাত আশানুৰূপ ফলাফল অৰ্জন কৰি সমাজত গুৰুজনৰ মানো আপুনি বঢ়াব পাৰিব। মে' মাহৰ পৰা আগষ্টৰ মাজত আপোনাৰ উচ্চ শিক্ষা গ্ৰহণৰ আশাও পূৰণ হোৱাৰ যোগ আছে। লাভ লাইফৰ ক্ষেত্ৰত এই বছৰ আপোনাৰ সম্পৰ্কৰ স্থায়িত্ব লাভত সফলতা থাকিব।
এটা আশা পূৰণৰ বছৰ হিচাপে পৰিগণিত হ'ব পাৰে। প্ৰিয়জনৰ সংগত সময় অতিবাহিত কৰি আপুনি আপোনাৰ আশা পূৰণ কৰিব পাৰিব। এপ্ৰিলৰ পৰা ছেপ্টেম্বৰৰ মাজৰ সময়খিনিত গুৰুৰ অৱস্থানৰ বাবে নতুন প্ৰণয়তো অগ্ৰগতি আৰু আকস্মিক স্থায়িত্ব প্ৰাপ্তিত আশা পূৰণৰ যোগ আছে। ফেব্ৰুৱাৰীৰ পৰা জুলাই মাহ আৰু শেষৰ ডিচেম্বৰ মাহটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ বিবেচিত হ'ব পাৰে। বছৰটোত প্ৰিয় ব্যক্তিৰ কৰ্মপ্ৰাপ্তিটো আপোনাৰ আনন্দ বাঢ়িব। সামগ্ৰিকভাৱে এই বছৰটো লাভ লাইফৰ ক্ষেত্ৰত অতি উন্নত দেখা যায়। মংগল গ্ৰহৰ অৱস্থানৰ বাবে বছৰৰ আৰম্ভতে আপোনাৰ পত্নী বা পতিৰ স্বাস্থ্যৰ লগতে পাৰিবাৰিক ক্ষেত্ৰতো আপুনি কিছু প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। মাৰ্চলৈকে সময়খিনি বিশেষ উন্নত দেখা নাযায়। দাম্পত্যৰ সুখৰ বাবে আপোনাৰ অত্যধিক ব্যয় হোৱাৰ সম্ভাৱনা অধিক থাকিব। মংগল আৰু ৰাহুৰ বাবে আপোনাৰ মিত্ৰজনৰ পৰিয়ালৰ লগতো নানা প্ৰকাৰৰ বিৰোধ হোৱাৰ পৰা আপুনি আগতীয়া সাৱধানতা লোৱা উচিত হ'ব। এনেধৰণৰ বিৰোধিতাই আপোনাৰ দাম্পত্য জীৱনতো অশুভ প্ৰভাৱ বিস্তাৰ কৰাৰ যোগ দেখা যায়। সন্তানৰ স্বাস্থ্যৰ বাবেও পাৰিবাৰিক সমস্যা বঢ়াৰ যোগ আছে। এপ্ৰিল মাহৰ পৰা সকলো দিশতে কমোন্নতি লাভ কৰিব পাৰিব। পেছাগত কাৰণতো ঘৰৰ আঁতৰত অধিক সময় আপুনি কটাব লগা হোৱাত গৃহ সমস্যা বৃদ্ধিৰ যোগ। বছৰটোৰ বিভিন্ন সময়ত মাতৃৰ স্বাস্থ্যও আপোনাক সামান্য বিব্ৰত কৰিব পাৰে, কিন্তু আপোনাৰ ভাতৃ-ভগ্নীৰ সহযোগিতা আৰু উৎসাহে পৰিৱেশত কিছু স্থিতিস্থাপকতা অনাত সহায়ক হ'ব। ৰাহু আৰু কেতুৰ বাবে বছৰটোত আপুনি নিজেও স্বাস্থ্যৰ প্ৰতি অধিক যত্নপৰ হ'ব লাগিব। মাৰ্চ, এপ্ৰিল আৰু আগষ্ট মাহত বিভিন্ন দিশত আপুনি স্বাস্থ্যৰ বাবে সতৰ্কতা গ্ৰহণ কৰিব লাগিব। অশুভ ফলসমূহ নিৰাময়ৰ বাবে আপুনি এইবছৰৰ ডায়মণ্ড ৰত্ন ধাৰণ কৰা উচিত। ৰূপৰ আঙুঠি অনামিকাত ধাৰণ কৰিলেও শুভ ফল পাব, বা শনিবাৰে হনুমান চৰিত্ৰ পাঠ কৰিবও পাৰে। ভিডিঅ'টো চাই লাইক, কমেণ্ট আৰু আত্মীয় স্বজন আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনাক পুনৰ নতুন বছৰৰ শুভকামনা জ্ঞাপন কৰিছোঁ। নতুন বছৰটোৱে আপোনাৰ জীৱনটো উজ্জ্বলৰ পৰা উজ্জ্বলতৰ কৰি গঢ়ি তোলক, এনে কামনা কৰিছোঁ। ধন্যবাদ। বছৰটোত শনিৰ প্ৰভাৱৰ বাবে আপোনাৰ মানসিক স্থিতি সামান্য দুৰ্বল দেখা যায়, যাৰ বাবে আপোনাৰ এলাহ, অৱসাদ, অৱহেলা আদি বৃদ্ধিৰ যোগ। ইয়াৰ ফলত একেটা কামত আপোনাৰ মন বহুৱাবলৈ অধিক যত্নৰ এইবছৰ প্ৰয়োজন হ'ব। সময়ৰ মূল্যৰ সঠিক ৰূপায়ণ কৰি ইয়াৰ সদ্ব্যৱহাৰ কৰিব পাৰিলে কৰ্মক্ষেত্ৰত আপোনাৰ উন্নতি অব্যাহত ৰাখিব পাৰিব। জানুৱাৰীৰ পৰা জুলাইলৈকে সময়খিনি আপোনাৰ বাবে কঠোৰ পৰিশ্ৰমৰ সময়। কোনো নতুন কৰ্মত মনোযোগ দিয়াৰ আগতে কৰ্মৰ প্ৰকৃতি সম্পৰ্কে সঠিকভাৱে জানি লোৱা অতি প্ৰয়োজন হ'ব, কাৰণ কৰ্মপ্ৰাপ্তিৰ পিছত আধাতে ইয়াক ত্যাগ কৰিব লগা হ'লে আৰ্থিকভাৱে আপুনি ক্ষতিগ্ৰস্ত হ'ব পাৰে। তাৰোপৰি মানসিক স্থিতিও দুৰ্বল হোৱাৰ আশংকা থাকিব। জুলাই মাহৰ পিছৰ পৰা ক্ৰমান্বয়ে দিনখিনি আপোনাৰ ভাল লগা হ'ব আৰু পৰিশ্ৰমৰ সফলতাত আপুনি ক্ৰমোন্নতি লাভ কৰিব পাৰিব। কৰ্মচাৰীৰ বাবে জুলাই মাহটো প্ৰমোচন বা সঠিক ঠাইলৈ বদলীকৰণৰ ক্ষেত্ৰত আশা পূৰণৰ মাহ হিচাপে পৰিগণিত হ'ব পাৰে। বছৰৰ শেষত আপোনাৰ বিদেশ ভ্ৰমণৰ যোগো আছে। ব্যৱসায়ীৰ বাবে অক্টোবৰলৈকে ব্যস্ততা থাকিব, তেনেদৰেই অৰ্থ উপাৰ্জনত আনন্দও থাকিব। এই সময়ত বিভিন্ন নতুন আঁচনিৰ পৰিকল্পনা গ্ৰহণ কৰিও আপুনি উপকৃত হ'ব পাৰিব। পুৰণা বা নতুন ব্যৱসায়ী সকলোৰে বাবেই এই সময়খিনি সৌভাগ্য প্ৰাপ্তিৰ সময় হিচাপে বিবেচিত হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত বছৰৰ প্ৰথমতে বিভিন্ন দিশত আপোনাৰ ব্যয় বাঢ়িব। সম্পত্তি সংক্ৰান্ত বা অৰ্থ সংক্ৰান্ত কোনো কাৰণত বছৰৰ প্ৰথমতেই কোনো ব্যক্তিৰ লগত হ'ব পৰা বিবাদ আদিয়ে সমস্যা যাতে আদালতৰ মজিয়া নাপায়গৈ তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগিব। এনে অৱস্থাত আপুনি আৰ্থিকভাৱে অধিক ক্ষতিগ্ৰস্তও হ'ব পাৰে। যিহেতুকে জুলাইলৈকে আপোনাৰ আৰ্থিক পৰিৱেশ ভাল থাকিব, গতিকে এই সময়ত আপুনি সঞ্চয়ত অধিক মনোযোগ দিয়া অতি আৱশ্যক, যাতে অক্টোবৰৰ পিছৰ সময়খিনিত ব্যয় বৃদ্ধিৰ বাবে আপোনাৰ অৰ্থ সংকট অনুভৱ নহয়। জুলাই আগষ্ট মাহত গৃহত কোনো মাংগলিক অনুষ্ঠানতো আপোনাৰ ব্যয় বৃদ্ধিৰ যোগ আছে। সাধাৰণ পৰ্যায়ৰ শিক্ষাৰ্থীয়ে বছৰটোত সফলতাৰ বাবে আগৰ তুলনাত অধিক পৰিশ্ৰম কৰিব লাগিব। উচ্চ পৰ্যায়ৰ শিক্ষাৰ্থীৰ প্ৰতিযোগিতামূলক ক্ষেত্ৰত বছৰটোত আশানুৰূপ সফলতা থাকিব। এপ্ৰিললৈকে সময়খিনি আপোনালোকৰ বাবে অতি উন্নত। এই সময়ত আপোনাৰ উচ্চ শিক্ষাৰ আশাও পূৰণ হ'ব। লাভ লাইফৰ ক্ষেত্ৰত আপোনাৰ সম্পৰ্কৰ উত্থান পতনৰ প্ৰভাৱৰ যোগ। যিকোনো কাৰণতে ভুল বুজাবুজিৰ বাবে বহুদিনীয়া সম্পৰ্কৰ অকস্মাত যাতে অৱনতি নহয়, তাৰ বাবে তৃতীয় পক্ষৰ হস্তক্ষেপৰ পৰা আপুনি একেবাৰেই দূৰত থাকক।
এনে ক্ষেত্ৰত শুদ্ধ চিন্তা আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আপোনাৰ নিজৰ সিদ্ধান্ত শুদ্ধ থাকিব। মাৰ্চ এপ্ৰিল দুটা মাহ আপোনাৰ অতি উন্নত। ইয়াৰ উপৰি ছেপ্টেম্বৰ মাহটোতো সম্পৰ্ক স্থায়িত্বকৰণৰ বাবে আপুনি ভাল সময় পাব। সকলো ক্ষেত্ৰতে আত্মীয় পৰামৰ্শ গ্ৰহণে আপোনাক গোটেই বছৰটোতে উপকৃত কৰিব। পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ ঘৰত অৱস্থিত ৰাহু মে' মাহত ৰবি সংযুক্ত হোৱাৰ বাবে মে' মাহত বিভিন্ন দিশত পাৰিবাৰিক বিৰোধ তথা স্বাস্থ্য সংক্ৰান্ত কাৰণত নানা বিসংগতি অহাৰ পৰা সাৱধানতা আপুনি ল'ব লাগিব। বছৰটোত ৰাহুৰ অৱস্থান আপোনাৰ বাবে অশুভ। গোটেই বছৰটোতে সন্তানৰ উন্নতিয়ে সমাজত আপোনাৰ উচ্চ স্থানৰ মান বঢ়াব, কিন্তু প্ৰথম দুটা মাহ আপোনাৰ পিতৃৰ স্বাস্থ্যৰ বাবে আপোনাৰ চিন্তা সামান্য বাঢ়িব পাৰে। এনে কাৰণত আপোনাৰ মানসিক চাপ বৃদ্ধি পোৱাৰ যোগো আছে। কিন্তু এপ্ৰিলৰ পৰা নৱেম্বৰলৈকে ভাতৃ ভগ্নী আত্মীয় তথা সন্তানৰ সহযোগিতাই সকলোবিলাক দিশতে আপোনাক উপকৃত কৰিব। স্বাস্থ্য ক্ষেত্ৰত মে' মাহলৈকে পুৰণা ৰোগৰ উত্থানত কিছু অৰ্থ ব্যয় হ'লেও বছৰটোত আপোনাৰ স্বাস্থ্য স্বাভাৱিকেই থাকিব বুলি ক'ব পৰা যায়। ইয়াৰ পিছত গোটেই বছৰ ভাল দেখা যায় যদিও ৰবি ৰাহুৰ সংযোগত পাৰিবাৰিক স্বাস্থ্যৰ বাবে বিভিন্ন সময়ত আপোনাৰ ধন ক্ষয়ো অব্যাহত থাকিব। মে' আৰু জুন মাহত যিকোনো প্ৰকাৰৰ আকস্মিক আঘাতৰ পৰাও আপুনি অধিক সাৱধানতা গ্ৰহণ কৰিব লাগিব। অশুভ ফলসমূহ নিৰাময়ৰ বাবে ৰূপৰ আঙুঠি কাঁচি জোনৰ আকাৰত বনাই ডিঙিত ধাৰণ কৰা আৱশ্যক। তামৰ বাচনত পানী আৰু চেনি মিলাই পুৱাতে সূৰ্যসেৱা কৰিলেও আপোনাৰ সকলো প্ৰকাৰৰ আশা সম্পূৰ্ণ হ'ব। ভিডিঅ'টো চাই লাইক কমেণ্ট আৰু আপোনাৰ আত্মীয় স্বজন তথা বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনাক পুনৰ নতুন বছৰৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু নতুন বছৰটোৱে আপোনাৰ জীৱনটো সুন্দৰৰ পৰা সুন্দৰতম কৰি গঢ়ি তোলক, এই কামনা কৰিছোঁ। ধন্যবাদ। ধনুৰাশি, এই বছৰ আপোনাৰ কেৰিয়াৰ গঠনৰ ক্ষেত্ৰত গুৰু আৰু শনিৰ অৱস্থান অতি শুভ বিবেচিত হৈছে, যাৰ বাবে আপোনাৰ বাঞ্ছিত স্থান লাভ, সন্মান আৰু সফলতাৰ অগ্ৰগতিত আপোনাৰ সন্তুষ্টি থাকিব। কৰ্মচাৰীসকলেও পচন্দ অনুসৰি সুচল ঠাইলৈ কৰ্ম পৰিৱৰ্তন কৰিব পাৰিব। কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত শ্ৰেষ্ঠ বন্ধুৰ সহযোগ আৰু উচ্চ পৰ্যায়ৰ ব্যক্তিৰ অনুগ্ৰহ আপুনি এইবছৰ লাভ কৰিব। শুভাকাংক্ষী বন্ধু তথা আত্মীয়ৰ সৎ পৰামৰ্শ লাভ কৰি সকলো দিশতে আপুনি অগ্ৰগতি লাভ কৰাৰ লগতে আৰ্থিক উন্নতিটো আপুনি উপকৃত হ'ব। আপোনাৰ উৎসাহ আগ্ৰহ আৰু পৰিশ্ৰমৰ বাবে প্ৰতিটো কৰ্ম আপুনি সফলতাৰে সম্পন্ন কৰিব পাৰিব। মে' আৰু জুন মাহ কৰ্মপ্ৰাপ্তি পদোন্নতি জাতীয় বিভিন্ন ক্ষেত্ৰত ভাল থাকিব। এই সময়ৰ ভিতৰত সৌভাগ্য প্ৰাপ্তিৰ আপুনি সুখী হ'ব পাৰিব। ব্যৱসায়ীসকলৰ পক্ষেও বছৰটো উন্নত দেখা যায়। অংশীদাৰী ব্যৱসায়তো এই বছৰ আপুনি প্ৰচুৰ উন্নতি কৰিব পাৰিব। আমদানি ৰপ্তানিৰ ব্যৱসায় এই বছৰ সকলোতকৈ উন্নত থাকিব। এই বছৰ শিক্ষাৰ ক্ষেত্ৰত সকলো দিশতে আপুনি আশা কৰা মতেই সফলতা লাভ কৰিব পাৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সুফল লাভ কৰি আপুনি সুখী হ'ব। গুৰু শনি আৰু ৰাহুৰ অৱস্থান আপোনাৰ বাবে অতি শুভ বিবেচিত হয়, কিন্তু বিদেশত শিক্ষা গ্ৰহণৰ বাবে আপোনাৰ আশা বছৰৰ শেষৰ ফালেহে পূৰণ হোৱাৰ যোগ আছে। কিন্তু ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহ দুটাত বাঞ্ছিত সফলতা প্ৰাপ্তিৰ বাবে আপোনাৰ অধিক যত্নৰ প্ৰয়োজন হ'ব পাৰে। গোটেই বছৰটো আপুনি স্বাস্থ্যৰ প্ৰতিও যত্ন ল'ব লাগিব, যাতে আকস্মিকভাৱে আপোনাৰ স্বাস্থ্যই শিক্ষাৰ ক্ষেত্ৰত অশুভ প্ৰভাৱ নেপেলায়। লাভ লাইফৰ ক্ষেত্ৰত গোটেই বছৰটোতে আপুনি অধিক সাৱধানতাৰে এইবছৰ আগবাঢ়িব লাগিব। বছৰৰ আৰম্ভতে মঙ্গল গ্ৰহৰ প্ৰভাৱত পৰিৱেশত আপোনাৰ শুভভাৱসমূহ অব্যাহত থকাৰ পাছতো আপোনালোকৰ মাজত অবাবত হ'ব পৰা বিবাদ আদিয়ে পৰিৱেশ সামান্য নিম্নগামী কৰাৰ যোগ দেখা যায়। আপোনাৰ অপ্ৰয়োজনীয় সংবেদনশীলতাই আপোনাৰ ক্ষতি কৰাৰ আশংকা থাকিব। ফেব্ৰুৱাৰী মাহত আপোনাৰ যত্নই কিছু অগ্ৰগতি লাভ কৰিব যদিও পুনৰ মাৰ্চ মাহত আপোনাৰ অধিক যত্নৰ প্ৰয়োজন হ'ব। যিকোনো ক্ষেত্ৰতে আপুনি এই বছৰ অধিক সংযত হৈ নিজেই পৰিৱেশ স্বাভাৱিক কৰি তুলিব পাৰিব। যিকোনো কাৰণতে তৃতীয় পক্ষৰ পৰামৰ্শ গোটেই বছৰটোতে আপুনি এৰাই চলা আৱশ্যক হ'ব। বছৰটোত আপোনাৰ পত্নী বা পতিৰ স্বাস্থ্যৰ কিছু সমস্যাত ব্যয় বাঢ়িলেও আপুনি বহুত বেছি অসুবিধা নাপায়। এপ্ৰিল আৰু মে' মাহত কৰ্ম আদি বিভিন্ন কাৰণত আপোনাৰ মানসিক স্থিতি সামান্য নিম্নগামী হ'ব পাৰে।
হ'লেও পাৰিবাৰিক ক্ষেত্ৰত কোট সম্বৰণ কৰি বুজাবুজিৰ মাজেৰে যদি আপুনি আগবাঢ়ে পৰিৱেশত অসুবিধাত নপৰে, স্বাভাৱিকতা অটুট ৰাখিব পাৰিব। সামান্য আৰু সৰু সুৰা সমস্যাবোৰ এৰি সামগ্ৰিকভাৱে পাৰিবাৰিক পৰিৱেশ স্বাভাৱিক থকাই দেখা পোৱা যায়। সকলো সদস্যৰ মাজত সংহতি আৰু সদ্ভাৱ অটুট থাকিব। বছৰটোত আপোনাৰ পিতৃৰ স্বাস্থ্যৰ উন্নতিৰ লগতে ভাতৃ ভগ্নীৰ উন্নতিয়েও পৰিৱেশ উন্নত কৰি ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰতো বছৰটো ভাল বুলিয়ে ক'ব পাৰি। অশুভ ফল নাশৰ বাবে আপুনি তিনিমুখী ৰুদ্ৰাক্ষ মঙলবাৰৰ পুৱা ধাৰণ কৰক। মুক্তা ৰবিবাৰে ধাৰণ কৰিলেও শুভ ফল বাঢ়িব। ভিডিঅ'টো চাই লাইক, কমেণ্ট আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ আপোনাৰ নতুন বছৰৰ শুভকামনা জ্ঞাপন কৰিছোঁ। নতুন বছৰটোৱে আপোনাৰ জীৱনটো সুন্দৰৰ পৰা সুন্দৰতম কৰি গঢ়ি তোলক। ধন্যবাদ। মকৰ ৰাশি। আপোনাৰ কেৰিয়াৰ গঠনৰ ক্ষেত্ৰত আপোনাৰ ৰাশিত গুৰু শনিৰ অৱস্থানৰ বাবে বছৰটো আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত থাকিব। ইয়াৰ পৰা আপোনাৰ সৌভাগ্য প্ৰাপ্তিৰ ক্ৰমোন্নতিও আপুনি লাভ কৰিব। কিন্তু আপুনি নতুন কোনো কৰ্মত মনোনিৱেশ কৰাৰ আগতে পুৰণা দায়িত্ব শেষ কৰিবলৈ যত্ন কৰা আৱশ্যক। একেলগে কেইবাটাও কৰ্ম গোটাই ল'লে প্ৰতিটো কৰ্মই শেষ হ'বলৈ আপোনাৰ বাবে অধিক সময়ৰ প্ৰয়োজন হ'ব আৰু সুসংঘবদ্ধ হোৱাৰ আশাও কম থাকিব। এই বছৰ গুৰু আৰু শনিৰ সমন্বয়ত এপ্ৰিললৈকে সময়খিনিত বিভিন্ন দিশত আপুনি সফলতাও পাব আৰু কৰ্মপ্ৰাপ্তি, উচ্চ আসন লাভ, ক্ষমতা বৃদ্ধি আদিত আপোনাৰ সৌভাগ্য উদয়ৰ যোগো আছে। এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে আপোনাৰ আগৰ বছৰৰ তুলনাত এই বছৰ অধিক পৰিশ্ৰমৰ প্ৰয়োজন হ'ব। কৰ্মক্ষেত্ৰৰ বিভিন্ন কাৰণত জানুৱাৰী মাহত আপোনাৰ দীৰ্ঘ দূৰত্বৰ ভ্ৰমণৰ কাৰ্যসূচী গ্ৰহণৰ যোগো আছে। বছৰটোত কেৱল মাত্ৰ কৰ্মৰ ওপৰত আপোনাৰ দৃষ্টি নিবদ্ধ থাকিলে আশা কৰাতকৈও আপুনি অধিক শুভ ফল বছৰটোত প্ৰাপ্ত হ'ব। ব্যৱসায়ীৰ বাবেও বছৰটো অতি উত্তম দেখা যায়। অংশীদাৰী ব্যৱসায়ো আপোনাৰ এই বছৰ অতি উন্নত চলিব। বছৰৰ প্ৰথমতেই একাধিক নতুন আঁচনি আপোনাৰ হাতলৈ আহিব আৰু আঁচনিসমূহ আপোনাৰ বাবে যেনেদৰে গুৰুত্বপূৰ্ণ হ'ব তেনেদৰেই আৰ্থিক উন্নতিৰ ক্ষেত্ৰতো বছৰটোত আপোনাৰ সহায় হ'ব। আৰ্থিক ক্ষেত্ৰত বছৰটোত আপোনাৰ উপাৰ্জন বাঢ়িব। আন বছৰৰ তুলনাত এই বছৰ অতি উন্নত থাকিব। কিন্তু উপাৰ্জনৰ তুলনাত আপোনাৰ ব্যয় বৃদ্ধিৰ যোগো আছে, যাৰ বাবে কিছু ক্ষেত্ৰত ভোগবিলাক, অপ্ৰয়োজনীয় দ্ৰব্য ক্ৰয় তথা ধন অপব্যয়ৰ ওপৰত আপুনি অধিক মনোযোগ দিয়া উচিত হ'ব। সঠিক কৌশল আৰু পৰিকল্পনা গ্ৰহণে আৰ্থিক ক্ষেত্ৰত আপোনাক স্থিতিস্থাপকতা দিব। আগষ্টৰ পাছত ৰাহুৰ কাৰণে অৰ্থ উপাৰ্জনৰ অনেক পথ আপোনাৰ সন্মুখত উন্মুক্ত হৈ উঠিব। এনে ক্ষেত্ৰত সৰ্বাধিক সুযোগখিনিত অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত আপোনাৰ পৰিকল্পনা স্বাভাৱিক আৰু সংগঠিত হোৱাও প্ৰয়োজন হ'ব। বছৰটোত উপাৰ্জন অনুসৰি ধন জমা কৰিবলৈ আপুনি অভ্যাস কৰা উচিত, যাতে ছেপ্টেম্বৰৰ পাছত ব্যয় বৃদ্ধিৰ কাৰণে আপোনাৰ আৰ্থিক সংকট উদ্ভৱ নহয়। ৰাহুৰ অৱস্থানৰ বাবে আৰু মাৰ্চলৈকে মঙলৰ অৱস্থানৰ বাবে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আপোনাৰ আগ্ৰহ আৰু প্ৰৱণতা বাঢ়িব আৰু সেইদৰে আপুনি আশা অনুৰূপ শুভ ফলো লাভ কৰিব পাৰিব। আপোনাৰ উৎসাহৰ বাবে প্ৰতিদ্বন্দ্বিতাৰ ক্ষেত্ৰতো আপোনাৰ দৃঢ়তা বৃদ্ধি পাব। কিন্তু মাৰ্চ মাহৰ শেষৰ পৰা স্বাস্থ্য আদি বিভিন্ন ক্ষেত্ৰত সতৰ্কতা গ্ৰহণ নকৰিলে আপোনাৰ শিক্ষাত অশুভ প্ৰভাৱ পৰি মানসিকভাৱে আপোনাক হতাশ কৰিব পাৰে। সেয়ে শিক্ষাৰ ক্ষেত্ৰত থকা আপোনাৰ পৰিশ্ৰম যিকোনো ক্ষেত্ৰতে অটুট ৰখাৰ যত্ন কৰা আৱশ্যক। বাহিৰত শিক্ষা গ্ৰহণৰ বাবে আগ্ৰহী শিক্ষাৰ্থীয়ে প্ৰথম 2 মাহ আৰু আগষ্ট ছেপ্টেম্বৰত আশা কৰা ধৰণে সুবিধা লাভ কৰিব। আপোনাৰ শুভ সংযোগ লাভ হ'ব আৰু আশা পূৰণ হ'ব। এপ্ৰিল আৰু নৱেম্বৰ মাহ সামগ্ৰিকভাৱে আপোনাৰ বাবে ভাল থাকিব। ৰাহুৰ অৱস্থানৰ বাবে গোটেই বছৰ প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ সফলতা থাকিব। আপোনালোকৰ মাজত স্বাভাৱিকতা অটুট থাকিব। প্ৰতি ক্ষেত্ৰতে পৰস্পৰৰ মাজত সুসম্পৰ্ক আৰু সহযোগিতা থাকিব। এই বছৰ আপোনাৰ সম্পৰ্কৰ স্থায়িত্ব লাভ হ'ব আৰু যিসকলে পুৰণা সমস্যাত বিব্ৰত বোধ কৰি আছিল তেওঁলোকৰো সমস্যাৰ স্থায়ী সমাধান হ'ব। মুঠতে লাভ লাইফৰ ক্ষেত্ৰত এই বছৰটো আপোনাৰ আন সকলো বছৰতকৈ উন্নত থাকিব। পাৰিবাৰিক পৰিৱেশ উত্থান পতনৰ মাজেদি অগ্ৰসৰ হোৱা দেখা যায়।
গুৰু আৰু শনিৰ দৃষ্টিৰ বাবে পৰিৱেশত বিভিন্ন সময়ত উত্তেজনা বাঢ়িব যদিও আপোনাৰ স্বপ্ৰকৃতি আৰু স্বভাৱৰ বাবে যিকোনো পৰিৱেশ আপুনি নিয়ন্ত্ৰণতো ৰাখিব পাৰিব। অৱশ্যে ছেপ্টেম্বৰ মাহৰ পৰা সকলো দিশতে উন্নতিয়ে আপোনাক আনন্দ ধৰি ৰাখিব। মাথো জুন জুলাই 2টা মাহ মঙ্গলৰ অৱস্থানৰ বাবে আপোনাৰ খং ৰাগ মান অভিমান নিয়ন্ত্ৰণ কৰি ৰাখিলে আপুনি অসুবিধাত নপৰে। বছৰটোত এইবছৰ কোনো নতুন সদস্যৰ আগমনৰ যোগো আছে, যাৰ বাবে পাৰিবাৰিক আনন্দ বৃদ্ধি পাব। অবিবাহিত সদস্যৰ বিবাহৰ যোগেদিও গৃহ আনন্দ বৃদ্ধিৰ যোগ দেখা যায়। অশুভ ফলসমূহ নিৰাময়ৰ বাবে প্ৰতি শনিবাৰে হনুমান চৰিত্ৰ পঢ়া উচিত। মা দক্ষিণাকালীৰ পূজা সেৱা কৰিলেও সকলো দিশতে আপুনি উপকৃত হ'ব। ভিডিঅ'টো চাই লাইক, কমেণ্ট আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ আপোনাক নতুন বছৰৰ শুভকামনা জ্ঞাপন কৰিছোঁ। নতুন বছৰটোৱে আপোনাৰ জীৱনটো আনন্দৰ পৰা আনন্দময় কৰি গঢ়ি তোলক। ধন্যবাদ। কুম্ভ ৰাশি। নতুন বছৰটোৱে কুম্ভ ৰাশিৰ চাকৰি প্ৰাৰ্থীসকলৰ বাবে এই বছৰ বিশেষ পৰিৱৰ্তন আনিব। কৰ্মচাৰীসকলৰ বাবেও বছৰটো গুৰুত্বপূৰ্ণ হ'ব। বছৰৰ আৰম্ভতে বিভিন্ন দিশত আপুনি প্ৰচুৰ সফলতা অৰ্জন কৰিব পাৰিব। ইয়াৰ পিছত ছেপ্টেম্বৰ মাহৰ পৰাও দিনখিনি আপোনাৰ অতি উন্নত থাকিব। প্ৰথমৰ মে' মাহলৈকে দিনখিনি আপোনাৰ সৌভাগ্যপ্ৰাপ্তিৰ দিন হিচাপে পৰিগণিত হ'ব পাৰে। কিন্তু ইয়াৰ পিছত মাজৰ সময়খিনি ছেপ্টেম্বৰৰ প্ৰথম ভাগলৈকে আপোনাৰ সকলো দিশতে সংযম, ধৈৰ্য আৰু সতৰ্কতা গ্ৰহণ কৰিব লাগিব। মাজৰ সময়খিনিত আপোনাৰ বিৰোধী শক্তিসমূহ সক্ৰিয় হৈ বিভিন্ন দিশত আপোনাক বিৰক্ত কৰিব পাৰে। এই সময়ত কৰ্মক্ষেত্ৰত আপোনাৰ স্থান নিম্নগামী নহ'বলৈ আপোনাৰ অধিক যত্নৰ প্ৰয়োজন হ'ব। জুলাইৰ শেষৰ পৰা বিভিন্ন দিশত আপোনাৰ বাঞ্ছা পূৰণৰ যোগ আছে। পদোন্নতিৰ সমস্যা আপোনাৰ সমাধান হ'ব আৰু সুচল ঠাইলৈ বদলীকৰণৰ সমস্যাও নাথাকিব। ব্যৱসায়িক ক্ষেত্ৰত আপুনি এইবাৰ অনেকবাৰ ভ্ৰমণৰ কাৰ্যসূচী ল'ব লগা হ'ব পাৰে। বছৰৰ জুলাইৰ পৰা শেষলৈকে আপোনাৰ আৰ্থিক ক্ষেত্ৰত কম উন্নতি অব্যাহত ৰাখিব পাৰিব। কিন্তু জুলাইৰ প্ৰথমৰ সপ্তাহলৈকে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ যোগ আছে। এই সময়ত আপুনি প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। আৰ্থিক ক্ষেত্ৰত বছৰটো আশা কৰা ধৰণৰ অনুকূল নহ'ব পাৰে। এপ্ৰিললৈকে বিভিন্ন দিশত আপোনাৰ অধিক ব্যয় হোৱাত আৰ্থিক সমস্যা উদ্ভৱ হোৱাৰ যোগ আছে। এইখিনি সময়ত আপোনাৰ উপাৰ্জনো হ্ৰাস পোৱাৰ যোগ। কিন্তু এপ্ৰিলৰ পাছৰ পৰা আপোনাৰ বেদনাদায়ক সমস্যাৰ কম উন্নতি থাকিব আৰু ক্ৰমান্বয়ে উন্নতি হৈ ছেপ্টেম্বৰৰ শেষৰ পৰা আপোনাৰ কোনো ধৰণৰ সমস্যা আৰু নাথাকিব। গতিকে আৰম্ভণিৰ পৰাই অৰ্থ সঞ্চয়ৰ ওপৰত মনোযোগ দিলে সমস্যাসমূহ বৃদ্ধিৰ সময়ত আপোনাৰ ঋণ ল'বলৈ প্ৰয়োজন নহ'ব। শিক্ষাৰ ক্ষেত্ৰত যোৱা বছৰৰ তুলনাত এই বছৰ কিছু উন্নত থাকিব। হ'লেও বাঞ্ছিত সফলতা প্ৰাপ্তিৰ বাবে আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰখাৰো প্ৰয়োজন আছে। এপ্ৰিল মাহৰ পৰা গুৰুৰ প্ৰভাৱত আপোনাৰ উচ্চ শিক্ষা গ্ৰহণৰ আশাও পূৰণ হ'ব। কিন্তু উচ্চ প্ৰতিযোগিতামূলক পৰীক্ষাত কৃতকাৰ্যতাৰ বাবে আপুনি বছৰৰ শেষলৈকে অপেক্ষাও কৰিব লগা হ'ব পাৰে। বিজ্ঞান সংক্ৰান্ত শিক্ষা তথা তথ্য প্ৰযুক্তি আদিত আপুনি বছৰটোত ভাল ফল দেখুৱাব পাৰিব। সামগ্ৰিকভাৱে এই বছৰটো আপোনাৰ পৰিশ্ৰমৰ বছৰ হিচাপে পৰিগণিত হ'ব। লাভ লাইফৰ ক্ষেত্ৰত বছৰটো আপোনাৰ অনুকূল বুলিয়ে ক'ব পাৰি। এপ্ৰিলত গুৰুৰ স্থান পৰিৱৰ্তনত সম্পৰ্কৰ স্থায়িত্ব লাভৰ যোগ আছে। ছেপ্টেম্বৰলৈকে এই সময়খিনিত আপোনাৰ পুৰণা সমস্যাও সমাধান হ'ব আৰু স্থায়িত্ব লাভে এনে সম্পৰ্ক আৰু মজবুত কৰি গঢ়ি তুলিব। প্ৰথম 2টা মাহত সাময়িক বিচ্ছেদে আপোনাক সামান্য দুখ দিলেও প্ৰিয় ব্যক্তিৰ সৌভাগ্যৰ সংবাদে আপোনাৰ আনন্দ আৰু আশা ধৰি ৰাখিব। সহজতে এই বছৰটো আপোনাৰ লাভ লাইফত এটা স্মৰণীয় বছৰ হিচাপে পৰিগণিত হ'ব। পাৰিবাৰিক ক্ষেত্ৰত আগৰ বছৰবোৰত থকা সমস্যা পৰস্পৰৰ পৰা আঁতৰি এই বছৰ আপোনাৰ পুনৰ মিলনৰ জৰিয়তে সম্পৰ্কৰ অগ্ৰগতি লাভ হ'ব। জুলাই আগষ্ট 2টা মাহত আপোনাৰ ব্যৱহাৰ বা কথা বাৰ্তা আদিত কিছু সংযত আৰু স্বাভাৱিকতা অটুট ৰাখিব পাৰিলে আপোনালোকৰ মাজত পুনৰাই নতুন কোনো সমস্যাৰ উদ্ভৱ নহ'ব। জুন মাহলৈকে সন্তানৰ সৌভাগ্য লাভৰ উন্নত দিন হ'ব। ছেপ্টেম্বৰ মাহত পাৰিবাৰিক ক্ষেত্ৰত দূৰ ভ্ৰমণৰ আঁচনি ল'ব পাৰে। বছৰটোত শনিৰ বাবে
সন্তানৰ স্বাস্থ্যৰ ওপৰতো আপোনাৰ মনোযোগ অধিক হোৱাৰ প্ৰয়োজন আছে। এই বছৰ নিৰ্দিষ্ট কিছুমান পাৰিবাৰিক দায়বদ্ধতাৰ বাবে আপোনাৰ ব্যয় বৃদ্ধি পাব, যাৰ বাবে আপোনাৰ আৰ্থিক সমস্যা বাঢ়িব পাৰে। সম্পত্তি সংক্ৰান্ত কাৰণতো ভাতৃ-ভগ্নীৰ লগত বিতৰ্কত যুক্ত নহয় বুজাবুজিৰ মাধ্যমেৰে আগবাঢ়িলে আপুনি উপকৃত হ'ব পাৰিব। বছৰটোত স্বাস্থ্য ক্ষেত্ৰত চৰ্দি, বিষ বেদনা, গেছ আদিৰ সাধাৰণ সমস্যাৰ উপৰিও অকস্মাত যিকোনো প্ৰকাৰৰ আঘাতৰ পৰা গোটেই বছৰটোত আপুনি সাৱধানতা ল'ব লাগিব, যদিও এই বছৰ স্বাস্থ্য ক্ষেত্ৰত আপোনাৰ উল্লেখযোগ্য সমস্যা নাথাকিব। অশুভ ফলসমূহ নিৰাময়ৰ বাবে আপুনি ডায়মণ্ড ৰূপত বন্ধাই অনামিকাত ধাৰণ কৰা আৱশ্যক, বা চাৰিমুখী বা সাতমুখী ৰুদ্ৰাক্ষও আপুনি ধাৰণ কৰিব পাৰে। ভিডিঅ'টো চাই লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ আপোনাক নতুন বছৰৰ শুভেচ্ছা জনালোঁ। নতুন বছৰটোৱে আপোনাৰ আগন্তুক জীৱনটো সুখ, সমৃদ্ধি আৰু আনন্দেৰে পূৰ্ণ কৰি তোলাৰ কামনা কৰিছোঁ। ধন্যবাদ। মীন ৰাশি। এই বছৰ মীন ৰাশিৰ চাকৰি প্ৰাৰ্থীৰ বাবে অতি উন্নত সময় দেখা যায়। বিশেষকৈ আগষ্ট মাহৰ পৰা পিছলৈ বিভিন্ন দিশত আপুনি একাধিক সুযোগ লাভ কৰিব। গত বছৰত থকা আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সফলতা এই বছৰ প্ৰাপ্ত হোৱাৰ যোগ আছে। গুৰু, শনি আৰু মঙ্গলৰ অৱস্থানৰ বাবে এপ্ৰিললৈকে সময়খিনি সৌভাগ্যপ্ৰাপ্তিৰ সময় হিচাপে বিবেচিত হ'ব। ইয়াৰ পিছতো আগষ্টলৈকে কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত কিছু অৰ্থ বিনিয়োগ কৰিব লগা হ'ব পাৰে, কিন্তু সৌভাগ্যৰ ধাৰা অব্যাহত থাকিব। এপ্ৰিল মাহৰ পাছত বিদেশী প্ৰতিষ্ঠিত কোম্পানী আদিত আপুনি এই ধাৰা অব্যাহত ৰাখিবলৈ দেশৰ বাহিৰলৈও যাব লগা হ'ব পাৰে। বছৰ শেষলৈকে প্ৰবাস কষ্ট, ভ্ৰমণ কষ্ট আদিত শাৰীৰিক কষ্ট আৰু পৰিশ্ৰম বাঢ়িব যদিও উচিত কৰ্ম লাভ কৰি আপোনাৰ সৌভাগ্যৰ ধাৰা অব্যাহত ৰাখিব পাৰিব। নিজৰ জন্মচক্ৰত যদি আপোনাৰ কোনো ধৰণৰ বাধা নাই, তেন্তে আপুনি নিশ্চয় এই বছৰ এটা স্মৰণীয় বছৰ হিচাপে মাইল পোষ্ট তৈয়াৰ কৰিব পাৰিব। আপুনি যদি চৰকাৰী কৰ্মচাৰী হয়, তেতিয়া আপুনি গোটেই বছৰটোতেই সহকৰ্মী আৰু জ্যেষ্ঠ বিষয়াৰ পৰা সততে সহযোগিতা আৰু সৎ পৰামৰ্শ লাভ কৰিব। এওঁলোকৰ লগত আপোনাৰ বন্ধুত্ব আৰু সদ্ভাৱ বৃদ্ধি পাব। আপোনাৰ এইবছৰ গোপন শত্ৰু কমিব। আগষ্ট আৰু ছেপ্টেম্বৰ মাহত পদোন্নতি, মনোমত ঠাইলৈ বদলীকৰণ, ক্ষমতা বৃদ্ধি জাতীয় সৌভাগ্য আপোনাৰ প্ৰাপ্ত হ'ব। বহুদিনীয়া পৰিশ্ৰমৰ সফলতাৰ বাবে গোটেই বছৰটো ভাল থাকিব যদিও উক্ত সময় অধিক উন্নত থাকিব। ইয়াৰ উপৰি বছৰৰ শেষৰ মাহটো আপোনাৰ বাবে অতি উন্নত দেখা যায়। বছৰটোত কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা বৃদ্ধিৰ লগতে আপোনাৰ প্ৰতিভা বিকাশত উচ্চ পৰ্যায়ৰ বিষয়াৰ সুনজৰত আপুনি অনুগৃহীত হ'ব। মুঠতে এই বছৰটো আপোনাৰ উন্নত বুলিয়ে ক'ব পাৰি। শিক্ষাৰ্থীসকলৰ বাবে 2021 চনটো সামগ্ৰিকভাৱে ভালেই দেখা যায়, যদিও শনিগ্ৰহৰ অৱস্থানৰ বাবে শিক্ষাৰ কিছু দিশত বাধাৰ সৃষ্টি হ'ব পাৰে। এপ্ৰিললৈকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত গুৰুৰ দৃষ্টিত বিভিন্ন দিশত আপোনাৰ শুভফল প্ৰাপ্ত হ'ব, যদিও সন্তুষ্টি সামান্য কমিব পাৰে। শনিৰ বাবে স্বাস্থ্য ক্ষেত্ৰত অধিক যত্নৰ প্ৰয়োজন আছে, কিন্তু এপ্ৰিলৰ পাছত গুৰুৰ দৃষ্টি নোহোৱাত, তাৰোপৰি মঙ্গল গ্ৰহৰ বাবে বিভিন্ন দিশত আপোনাৰ দুঃসাহস আৰু মানসিক শক্তিৰ অপব্যৱহাৰৰ ফলত উচ্চ শিক্ষাৰ ক্ষেত্ৰত আকস্মিক অৱনতিৰ পৰা আপুনি সাৱধানতা লোৱা অতি আৱশ্যক হ'ব। কিন্তু ছেপ্টেম্বৰ মাহৰ পিছৰ পৰা পুনৰ কমোন্নতিত আপোনাৰ আনন্দ থাকিব। বছৰৰ শেষলৈ আপোনাৰ শাৰীৰিক আৰু মানসিক কঠোৰ পৰিশ্ৰমৰ সুফল লাভ হ'ব। সৌভাগ্য প্ৰাপ্তিত আনন্দ থাকিব। আপোনাৰ লাভ লাইফৰ ঘৰটো বৰ্তমান শনিৰ পৰা নৱম ঘৰত থাকিব, যাৰ দৃষ্টিৰ ফলত আপোনাৰ কিছু অবাঞ্ছনীয় সমস্যা বছৰটোত আহি পৰা দেখা যাব। বছৰটো আন বছৰৰ তুলনাত সামান্য কম অনুকূল হ'ব পাৰে। এই বছৰ বিভিন্ন দিশত আপোনাৰ অধিক সতৰ্কতাৰ প্ৰয়োজন আছে। এপ্ৰিললৈকে সময়খিনি অতি উন্নত থাকিব। এই সময়তে বিবাহ আদিৰ যোগেদি সম্পৰ্কৰ স্থায়ী সমাধান হ'লে পিছলৈ আপোনাৰ বিশেষ অসুবিধা নাথাকিব। কিন্তু ছেপ্টেম্বৰৰ পৰা নৱেম্বৰলৈকে সময়খিনিত বিভিন্ন প্ৰকাৰৰ বিৰোধিতাই সম্পৰ্কত বিঘিনি নহ'বলৈ আপোনাৰ যত্নৰ প্ৰয়োজন হ'ব। বছৰটোত আপোনাৰ প্ৰিয় ব্যক্তিৰ কৰ্মত থকা সমৰ্থন, আপোনাৰ ধৈৰ্য আৰু দূৰদৰ্শিতাই পৰিৱেশত স্থিতিস্থাপকতা বজাই ৰখাত আপোনাক উদগনি দিব আৰু আপুনি সন্তুষ্টিও লাভ কৰিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত বিবাহিতসকলৰ সম্পৰ্কত বছৰটোত নতুন জীৱন আহিব।
সম্পৰ্কৰ অধিক উন্নতিত আগৰ সকলো মানসিক উদ্বেগ আপোনাৰ নাইকিয়া হ'ব। প্ৰথম 3 মাহ আৰু বছৰৰ শেষ মাহ আপোনাৰ বাবে আশানুৰূপ উন্নত মাহ হ'ব। ছেপ্টেম্বৰৰ পৰা অক্টোবৰলৈকে বিভিন্ন কাৰণত পৰিৱেশ সামান্য নিম্নগামী হোৱাৰ আশংকা দেখা যায়। ৰাহুৰ উপস্থিতিত পুত্ৰ-কন্যাৰ উন্নতি আৰু প্ৰতি ক্ষেত্ৰত সফলতাৰ সহায় হ'ব। শিক্ষাত ভাল ফল পাব। যদিও চাকৰি প্ৰাৰ্থী হয়, যদি আপুনি চাকৰি প্ৰাৰ্থী হয় তেন্তে আপোনাৰ কৰ্মপ্ৰাপ্ত হ'ব। নিসন্তানসকলে বছৰটোত সৌভাগ্য লাভৰ সংবাদ লাভ কৰি সুখী হ'ব পাৰিব। এই বছৰ আপুনি পূৰ্বজৰ সম্পদ প্ৰাপ্ত হোৱাৰ লগতে ভাতৃ-ভগ্নীৰ বাবেও এটা ভাল সময় হ'ব। পিতা-মাতা আৰু গুৰুজনৰ স্বাস্থ্যৰ উন্নতিয়েও আপোনাক বছৰটোত আনন্দ দিয়াত কৃপণালি নকৰে। এপ্ৰিল আৰু মে' মাহত পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ বাবে যাতে আকস্মিকভাৱে অধিক ধন ব্যয় কৰিব লগা নহয় তাৰ প্ৰতি আপোনাৰ অধিক সাৱধানতাৰ প্ৰয়োজন আছে। ইয়াৰ উপৰি এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে সময়খিনিত আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতিও সাৱধানতা অৱলম্বন কৰিব লাগিব। অশুভ ফলসমূহ নিৰাময়ৰ বাবে 2 বা 3মুখী ৰুদ্ৰাক্ষৰ ধাৰণ কৰক বা ঘৰত এটা গুৰু যন্ত্ৰ স্থাপন কৰিলেও আপুনি শুভ ফল পাব। ভিডিঅ'টো চাই লাইক, কমেণ্ট আৰু আপোনাৰ আত্মীয় তথা বন্ধু-বান্ধৱৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনাক পুনৰ নতুন বছৰৰ শুভকামনা জ্ঞাপন কৰিছোঁ। নতুন বছৰটোৱে আপোনাৰ জীৱনটো মধুৰৰ পৰা মধুৰতম কৰি গঢ়ি তোলক। ধন্যবাদ।